নমস্কাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোত এইখিনি সময়ত আমি কি কথা পাতিম কাৰ লগত কথা পাতিম ইতিমধ্যে আপোনালোকে গম পাইছে 4 জুন আহি আছে জনতা জনাৰ্দনে কাক তেখেতসকলৰ জনপ্ৰতিনিধি কৰিব দেশৰ নিম্ন সদনলৈ ইতিমধ্যে সেয়া তেখেতসকলে নিৰ্ধাৰণ কৰিছে আৰু ৰাজহুৱা হ'ব অহা 4 জুনত আৰু অসমৰ লোকসভা নিৰ্বাচন সাপেক্ষে আসলতে যিকেইটা সমষ্টিক লৈ ব্যাপক চৰ্চা চলিছিল আসলতে অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটটোই যিকেইটা সমষ্টিৰ নিৰ্বাচনে আসলতে সলনি কৰি দিলে বুলি কোনো বঢ়াই কোৱা নহ'ব তাৰ ভিতৰত ইতিমধ্যে আপোনালোকে গম পাইছে অন্যতম সমষ্টি ডিব্ৰুগড় আৰু ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ল বা প্ৰতিদ্বন্দ্বিতা কৰিছে কিয় কৰিব লগা হ'ল সেইখিনি কথাও আমি পাতিম আৰু যাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে বা যাৰ বাবে যদি আমি এনেকৈও কওঁ যে যাৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিব লগা হ'ল খোদ দেশৰ কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ সংসদীয় বৰ্ডৰ সদস্য সৰ্বানন্দ সোণোৱাল সেয়া হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নিৰ্বাচনৰ পিছত বহুকেইটা দিন পাৰ হৈ গ'ল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তাৰপিছত দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ হয় 6 ৰাউণ্ড শেষ হ'ল আৰু এটা ৰাউণ্ড মাত্ৰ বাকী আছে এতিয়া মই যদি আপোনাক সোধোঁ যে বাকীখিনি সমষ্টি বাদ দি যে 76.75% ভোটদানৰ হাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিত জিকিবনে 100% আত্মবিশ্বাসী আৰু এইবাৰ ডিব্ৰুগড়ে এটা ইতিহাস সৃষ্টি কৰিব এই কথা মই আৰম্ভণিৰ পৰা কৈ আহিছোঁ আৰু মানুহৰ জনতা জনাৰ্দনৰ তেওঁলোকৰ মন তেওঁলোকৰ নিৰ্বাচনৰ যিটো মুড সেইটো আমি খুব শক্তিশালীভাৱে একেবাৰে যিটো আণ্ডাৰ কাৰেণ্ট বুলি কয় তলৰ পৰ্যায়ত মানুহৰ নিজৰ মাজত খুব শক্তিশালীভাৱে আছিল আৰু প্ৰাৰ্থীগৰাকী বা দলটোৱে বা শাসক যন্ত্ৰটোৰ তেওঁলোকে কৰা যিবোৰ জাতীয় অন্যায় এইবোৰৰ কথা অতি শক্তিশালীভাৱে বিশ্লেষণ হৈছিল তাৰ উপৰিও মানুহৰ মৌলিক যিবোৰ সমস্যা মানুহৰ জীৱন জীৱিকা কৰ কাটলৰ বোজা দাম বৃদ্ধি মূল্য বৃদ্ধি এইবোৰে মানুহক জীয়াটো ভোগাইছিলে আৰু ইয়াৰ এটা অতি শক্তিশালী বিৰোধ আৰু ভোটৰ দিশত এটা মানুহৰ উন্মুক্ত যিটো বহিঃপ্ৰকাশ সেইটো আমি দেখা পালোঁ আৰু তাৰ ফলশ্ৰুতিতে মই আশা ৰাখিছোঁ এইবাৰ এটা শক্তিশালী বাৰ্তা এটা ঐতিহাসিক বাৰ্তা ডিব্ৰুগড়ে দিব মই যদি আপোনাক এনেকৈ সোধোঁ যদিওবা আপুনি 2021 নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিলে বা আপোনাৰ দলে কৰিছিলে সেই প্ৰেক্ষাপটটো বেলেগ আছিল আৰু এইবাৰ প্ৰেক্ষাপটটো বেলেগ কাৰণ এইবাৰ এটা আপোনালোকে উমৈহতীয়া বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা আপোনালোকে যুদ্ধ দিছে যদিওবা আপোনাৰ তাত আম আদমি পাৰ্টীয়ে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটো এটা বেলেগ প্ৰসংগ মই যাম বাৰু আৰু সেইবাবেই ধৰক শাসক ভাৰ্চেছ বিৰোধী ৰুলিং পাৰ্টি বনাম অপজিশ্যন পাৰ্টি এতিয়া আপোনাৰ 21 নিৰ্বাচনত আপোনাৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ সকিয়াকে আছিলে বা অন্যান্য আছিলে সেই পৰিৱেশটো এতিয়া নাই এটা উলম্ব বিভাজন হৈছে শাসক আৰু বিৰোধী আপ ফেক্টৰটোৰ কথা আমি পাতিম আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখা পাইছে 2021 বিধানসভা নিৰ্বাচনত আপোনাৰ দুলীয়াজান আৰু নাহৰকটীয়াত হোৱা অভিজ্ঞতা আৰু 2024ত আপোনাৰ সামগ্ৰিকভাৱে ডিব্ৰুগড় সংসদীয় সমষ্টিত হোৱা অভিজ্ঞতা হয় দুয়োটা একদম সম্পূৰ্ণ পৃথক পটভূমি আৰু 21 নিৰ্বাচনত আপুনি ঠিকে কৈছে যে ভাগ গোটেইবোৰ ভোটেই হৈ গ'ল আৰু বিৰোধীৰ এবাৰ যেনেকৈ ঐক্যবদ্ধ হৈ এটা শক্তি হিচাপে জঁপিয়াই পৰিছে যুঁজিছে আৰু সেই শক্তিটোৰ প্ৰতি মানুহৰ এটা আশাবাদী চিন্তা আছে মানে আমি এটা আশাবাদ জগাব পাৰিছোঁ যে আমি যদিও আপে তেওঁলোকে আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিলে মানুহৰ লগে লগে এটা কনফিউজিং এটা ষ্টেট অফ মাইণ্ড বুলি যিটো কয় গুচি গ'ল যে কিয় আগতীয়াকৈ কৰিলে কথা পাতি আছিলে গতিকে বিৰোধীৰ যিগৰাকী স্বীকৃতিপ্ৰাপ্ত যিগৰাকী প্ৰাৰ্থী তেওঁ কোন হ'ব এইটোলৈ বাট চাই আছিলে ঘোষণা কৰাৰ পাছত মানুহে সেই দিশতে গতি কৰিছে আমি দেখিছোঁ যে সেইকাৰণে এইবাৰ আমি বিৰোধীৰ ভোটবোৰ মেক্সিমাম আমি লগত ৰাখিব পাৰিছোঁ বিভাজন হোৱাৰ যিটো আশংকা সেইটো একেবাৰে কমিলে মিনিমাইজ হ'ল শূন্য হৈ যোৱা নাই কাৰণ আপ আছিলে কিন্তু যিমান পাৰি সিমান মিনিমাইজ হ'ল আৰু আমি বিৰোধীৰ যিসকল দলীয় কৰ্মকৰ্তা আছোঁ আমাৰ যিসকল কেডাৰ আছে প্ৰতিটো দলৰ তৃণমূল পৰ্যায়ত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও এই গোটেই ৰাজনৈতিক সংগ্ৰামখনত জঁপিয়াই পৰিছে সেইকাৰণে পটভূমিটো সম্পূৰ্ণ সুকীয়া আৰু মানুহে যেতিয়া আশা দেখে মানুহো আগবাঢ়ি আহে
এইবাৰ প্ৰথমটো মই কৈছোঁৱেই যে এইবাৰ এণ্টি ইনকম্পেঞ্চি প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ এইটো শক্তিশালী আছিলে জাতীয় অন্যায়ৰ বিৰুদ্ধেও ৰাইজে থিয় হৈছে আন মৌলিক কথা বতৰাবোৰৰ বিৰুদ্ধেও ৰাইজে থিয় হৈছে তাৰ লগে লগে তেওঁলোকে দেখিছে যে এইবাৰ তেওঁলোকে একতাৰে যুঁজিছে ঐক্যবদ্ধভাৱে যুঁজিছে গতিকে আমি বিচৰা যিটো কথা আমাৰ খং ক্ষোভ প্ৰকাশ কৰিবৰ কাৰণে নিৰ্বাচনত ভোট দিব লগা ঠাই এটা আমি পাইছোঁ আৰু বিচৰা তেওঁলোকৰ মনৰ মানুহ তেওঁলোকে বিচাৰি পোৱা বুলি আমি নিজে অনুভৱ কৰোঁ গতিকে সেইকাৰণে এবাৰ পটভূমিটো একদম সুকীয়া যোৱাবাৰ আমাৰ ৰাজনৈতিক অনভিজ্ঞতা আছিল তাৰ লগে লগে সময় কম আছিলে সংগঠন হৈ উঠা নাছিলে ভোট বিভাজন হৈছিলে মানুহ একেবাৰে খেলি মেলি এটা চিন্তাৰ এটা পৰিৱেশ আহিছিলে কি কৰিব কি নকৰিব মানুহে সেইবাৰো বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ এটা পৰিৱেশ আছিল কিন্তু আমি বিৰোধী শক্তিসমূহৰ যিটো ৰাজনৈতিক ৰণকৌশল যিটো হ'ব লাগিছিল আমি কৰিব নোৱাৰিলোঁ তাত আমি যথেষ্ট বিফল হোৱা বুলিয়েই মোৰ অনুভৱ হয় এতিয়া মই যদি আপোনাক মই আকৌ যাম কিন্তু হঠাৎ আপুনি এইটো কথা আপুনি যিহেতু অসমৰ বিৰোধী ঐক্য মঞ্চৰ আপুনি কনভেনৰ আপুনি আহ্বায়ক যিকেইটা এতিয়া আপুনি যিটো কথা ক'লে 2021 নিৰ্বাচনটোত কিন্তু আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ অন্যতম নেতা অখিল গগৈয়ে কৈছে যে এইবাৰো তেখেতসকলে নিৰ্বাচনটো খেলাত ভুল কৰিছে একত্ৰিত হ'ব পৰা নাই ক'ৰবাত এই মানে কথাটো কেনেকুৱা ধৰণৰ ক'ৰবাত নহয় সেই বিষয়টো বহুতবাৰ আলোচনা হৈছে আৰু কিছুমান সুযোগ সুবিধা নিশ্চয় আছিলে যেনে বৰপেটা চিট যেনে কাৰ্বি আংলঙৰ যিটো চিট ডিফু এইবোৰ কথা আমি নপতা নহয় আমাৰ ফালৰ পৰা চাওক ডিচিশ্যনটো ল'ব লাগিব যিটো কংগ্ৰেছ এটা তেওঁলোকৰ ৰাষ্ট্ৰীয় দল হাইকমাণ্ড আমি মোক যেতিয়া ফোন কৰিছে ইণ্ডিপেণ্ডেণ্ট ফোন এটা দিল্লীৰ পৰা যেতিয়া আহি সুধিছে মোক কৈছে যে আপুনি কি ছাজেশ্যন কৰিব যেতিয়া বৰপেটাৰ কথা ময়ো কৈছোঁ তেতিয়া মই ডিফুত কি হ'ব লগা কি কথা আমিও আমাৰ নিজৰ মনৰ কথাবোৰ আমি কৈছোঁ তাক বাদ দি বাকীবোৰ জেগাত আমি কেতিয়াও মানে বৰ বিশেষ আলোচনা কৰা নাই কিন্তু গগৈ আপুনি যে ক'লে ডিচিশ্যনটো কংগ্ৰেছে ল'ব লাগিব মানে কংগ্ৰেছে ডিচিশ্যন লোৱালে আমি ৰ'ব লাগিব নেকি আমি জাতীয়তাবাদী শক্তিসমূহ নাই সেই কথাটোৱে কৈছোঁ যে আমি আমাৰ যিটো পৰামৰ্শ আমি যিহেতু যুদ্ধখন জিকিব খুজিছোঁ যুদ্ধখন জিকিবৰ কাৰণে আমাৰ ৰণকৌশলটো সঠিক হ'ব লাগিব এইটো কথা বাৰে বাৰে কৈ অহা হৈছে গতিকে সেই কথাটো কাৰ্যকৰী যেতিয়া নকৰিব ফলটো একেলগে সকলোৱে পাম আমি কাৰণ এখন ৰাষ্ট্ৰীয় পৰ্যায়ত আমি চৰকাৰ কৰিবলৈ যদি আমাৰ ইচ্ছা আছে তেতিয়াহ'লে সেইধৰণে সঠিক সিদ্ধান্ত ল'ব লাগিব গতিকে অকণমান ৰণকৌশল গ্ৰহণ কৰাত এইবাৰ আমাৰ ত্ৰুটি বিচ্যুতি হৈ গৈছে মই আগতেও কৈছোঁ যে আমি 100% আমি সফল হোৱা নাই কিন্তু পৰিৱেশটো আধাৰটো হৈছে আমাক যদি 26ত চৰকাৰ লাগে বা আমি যদি বিজেপি মিত্ৰজোঁটক হৰুৱাব লাগে তেতিয়াহ'লে সঠিক শুদ্ধ ৰণকৌশল কৰিব লাগিব 100% সফল হ'বলৈ আমি চেষ্টা কৰিব লাগিব 100% সফলতা এটা থিয়ৰিটিকেল বস্তু কিন্তু নহ'লেও 95-90%লৈকে আমি সফলতাৰ যিটো চাবি কাঠি মাপকাঠি এইটো উঠাবলৈ আমি চেষ্টা কৰিব লাগিব এই কথাটো আমাৰ ধ্যান দিব লাগিব এইবাৰ আমি এইটো অনস্বীকাৰ্য যে আমি যিমান সফল হ'ব লাগিলে হ'ব পৰা নাই যেনে মোৰ সমষ্টিটোতে আপটো ধৰক আপ আহি গ'ল হঠাৎ এইটো কথা বতৰা পাতিব লাগিছিল বা কিন্তু আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ অধ্যক্ষ য'ৰ আপুনি আহ্বায়ক ভূপেন বৰাই সংবাদমেলত ৰাজহুৱাকেই কৈছে যে আপটো মিলাব পৰা হ'লহেঁতেন কিন্তু আপুনি সেইটো বিচাৰিছে নাই চব কথাটো ঠিক তেনেকুৱা নহয় কথাটো আজি স্পষ্ট কৰিব সেইকাৰণে সুধিছে সুযোগ পাইছোঁ যে আপৰ ডিব্ৰুগড়ত মনোজ ধানোৱাৰ আপৰ প্ৰাৰ্থী হোৱাটো লুৰিণজ্যোতি গগৈ বিচাৰিছিলে নেকি নাই কেতিয়াও বিচৰা নাই কিয় বিচাৰে মইতো আমাৰ জাতীয় পৰিষদে আৰম্ভণিৰ পৰা কি কৈছে বাই ইলেকশ্যনৰ সময়তে কৈছে যে উমৈহতীয়া প্ৰাৰ্থী হ'ব লাগে আৰু সেইকাৰণে এই কথাটো আৰম্ভণিতে আমি কৈছিলোঁ মই তেওঁলোকৰ সকলোৰে মনত আছে যে কিন্তু আপোনাৰ নাম লৈ ভূপেন বৰাই সংবাদমেলত ক'ত কৰিছে মই ব্যাখ্যা কৰি আছোঁ মোক অকণমান সময় দিয়ক প্ৰথম কথা হ'ল যে আমি ক'লোঁ যে এইটো মিলাব লাগে আৰু এইটো মানে অন প্ৰিন্সিপল কথাটো খেলি মেলি হৈ যাব প্ৰথম তেওঁলোকে কথা বতৰা পাতিলে কথাটো হৈ নুঠিলে নুঠাৰ পাছত মই নিজে ইনিচিয়েটিভ ল'লোঁ তেওঁলোকৰ জেচমিন শ্বাহ বুলি যিগৰাকী ইনচাৰ্জ আছিলে তেওঁ আমাৰ যিখন হোটেল লিলিত আমি কথা বতৰা পাতিলোঁ আমাৰ ৰাজেশ শৰ্মাৰ লগতো কথা পাতিলোঁ মই ক'লোঁ যে চোক আপোনালোকেও কাম কৰি আছে ইয়াত জাতীয়তাবাদী শক্তিৰ লগত আপোনালোকৰ পোনপটীয়া সংঘাতৰ দ্বন্দ্ব হৈ যাব ৰাইজে আপোনালোকে 3টা সমষ্টি বিচাৰি আছে ডিব্ৰুগড়টো আমি বিচাৰি আছোঁ এটা বাদ দিলে আপোনালোকৰ 2টা থাকে 2টাত কথা পাতি লওক আমাৰ আপত্তি নাই এই কথা খোলাখুলিকৈ কৈছোঁ ৰুম নম্বৰো মোৰ মনত আছে কোৱাৰ পাছত মই বহুত মানে টানকৈ তেওঁলোকক কৈছোঁ যে এইটো চাওক মানুহৰ মাজত আমাৰ
আমাৰ অসমৰ যিসকল জাতীয়তাবাদী শক্তিৰ ভোটাৰ আছে নেতা কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত পোনপটীয়া আপোনালোকৰ সংঘাত হ'ব গতিকে এইটো এৰাই চলিব পাৰিলে ভাল কাৰণ এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁহে ২৬লৈকে যাত্ৰা যাবলৈ আছে বা পৰৱৰ্তী দিন সময়ত কি ৰণকৌশল হয় এটা বেলেগ কথা গতিকে এইটো আৰম্ভণিত আপোনালোকে এইটো শুদ্ধ সিদ্ধান্ত লওক এনেকুৱা বুলি কোৱাৰ পাছত যেতিয়া গৈ 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 যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো যেতিয়া ঘোষণা হ'ল হোৱাৰ পাছত তেওঁলোকে নুসুধা নহয় মানে কংগ্ৰেছৰ ফালৰ পৰা নুসুধা মোক সুধিছিলে মই কৈছোঁ যে মই এতিয়া আপোনালোকে যি কৰে কৰক মই ইমান দিনে কৈ আছিলোঁ নকৰিলে কাৰণ এই মুহূৰ্তত যদি মই কৈ দিওঁ চক এটা মানুহৰ মাজত চেণ্টিমেণ্ট ক্ৰিয়া হৈছিলে যে ৰামেশ্বৰ তেলী চাহ জনগোষ্ঠীয় মানুহ এজন তেওঁক বিজেপিয়ে পিছফালৰ পৰা ডেগাৰ মাৰিলে তেওঁ এটা সময়ত আগৰ পৰা কাম কৰি আহিছে যেতিয়া বিজেপিয়ে মই শুনক মই যদি কৈ দিওঁ আজি মনোজ ধানোৱাৰক নেলাগে তেতিয়া আকৌ চাহ জনগোষ্ঠীয় চেণ্টিমেণ্ট হয় মই সেইকাৰণে ক'লোঁ এইটো মই নাজানো মই খেলিম বুলি কৈছোঁ সন্মুখত কোন থাকে মই নাজানো অতদিনে আমি এইটো কথা কৈছিলোঁ হৈ নুঠিলে মই নিজেও কথা ইনিচিয়েটিভ লৈছিলোঁ নহ'ল গতিকে এতিয়া মই মোৰ ফালৰ পৰা নকওঁ কাৰণ লুইনে কৈছে বুলি কৈ আপোনালোকে যেতিয়া কথা পাতিব আকৌ সেইটো ক'ব যে চাহ জনগোষ্ঠীয় মানুহ এটাক লুইনে আকৌ বাধা দিছে ফ্ৰেণ্ডলি খেলিব খুজিছে বাধা দিছে গতিকে চাহ জনগোষ্ঠীটোৰ মানুহৰ মাজত যাতে এইটো বিৰূপ প্ৰতিক্ৰিয়া নহয় তাৰ কাৰণে মই ক'লোঁ যে আপোনালোকে যি কৰে কৰক মোৰ কিন্তু মই অতদিনে মই চেষ্টা নিজে কৰিছোঁ আপোনালোকেও নকৰিলে এতিয়া সোণোৱাল ডাঙৰীয়াৰ যেতিয়া নাম ঘোষণা কৰিলে মোৰ নাম ঘোষণা কৰিব লাগে সেই মুহূৰ্তত লাষ্ট মমেণ্টত এই কথাটো তেওঁলোকে কৈছে যে কথা পাতিম নেকি তেতিয়াও কৰিব নে পাৰিব নে নোৱাৰিব নাজানো কথা পাতিম নেকি পতাৰ লগে লগে ক'ব যে লুইন গগৈয়ে কৈছে তাৰমানে এতিয়া তাৰ মাজত মানুহৰ মাজত তেওঁৱে নেৰেটিভটো ক্ৰিয়েট কৰি দিব পাৰে হয়তো কালি পৰহি যে এইফালে বিজেপিয়ে চাহ জনগোষ্ঠীয় মানুহ এজনক তেওঁলোক অন্যায় কৰিলে আৰু এবাৰ লুইন গগৈয়ে ফ্ৰেণ্ডলি খেলিব খুজিছে তেওঁকো অন্যায় কৰিব খুজিছে গতিকে মই ভাবিলোঁ যে মই যিহেতু যুঁজিমেই আৰু বিভিন্ন ইফালে যাব সিফালে যাব এইবোৰ বিভিন্ন আলোচনা পৰ্যালোচনা বিভিন্ন ধৰণৰ চাৰিওফালৰ পৰা টিটকাৰি মৰা কথা বতৰা চলি আছে মইতো নিজৰ স্থিতি নিজে ঠিকে ৰাখিছোঁ গতিকে মই যোন নাহে যাৰ লগত যুঁজিব লাগে যুঁজাৰ কথাটো একেবাৰে ঠিক ঠাক কৰি ৰাখিছোঁ আৰু সেইটো স্থিতি মই অলৰ অচৰা অটল হৈ আছোঁ মানে মই যদি আপোনাক এতিয়া এনেকৈ সোধোঁ যে ৰাজনৈতিকভাৱে আপুনি এটা শুদ্ধ সিদ্ধান্তই লৈছে কিন্তু এই যিটো আপোনাৰ সিদ্ধান্তটো বা আপে তাত কেণ্ডিডেট দিয়াটো মই নাজানো ডিব্ৰুগড় সমষ্টিৰ ৰাইজে কি ৰায় দিছে সেইটো 4 তাৰিখেহে ওলাব কিন্তু ক'ৰবাত কেনেবাকৈ মনোজ ধানোৱাৰৰ খেলাটো বা আপুনি বাধা নিদিয়াটো যি কাৰণতে নহওক কিয় আপোনাৰ কাৰণে প্লাছ পইণ্টহে হৈছে নেকি নাই সেইটো নিৰ্বাচনৰ ফলাফলেহে নিৰ্ণয় কৰিব কিন্তু মোৰ যিহেতু মই নিজেও চেষ্টা কৰিছোঁ ভৱেন চৌধুৰী ডাঙৰীয়াই জানে তেওঁলোকক মই এতিয়া আজি সংবাদ মাধ্যমৰ আগত মই নাম কৈ দিলোঁ জেচমিন শ্বাহ ক'ত কথা পাতিছিলোঁ তাকো কৈছোঁ ৰাজেশ শৰ্মাৰ কথা কৈছোঁ যিহেতু কংগ্ৰেছ কাৰণ নেশ্যনেল পাৰ্টি তাত ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কেজৰিৱাল ডাঙৰীয়াই পোনপটীয়াকৈ কথা পতাৰ পৰিৱেশ আছে মই বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোক নোৱাৰাৰ পিছত মই নিজে গ'লোঁ মই নিজেও তেওঁলোকৰ লগত কথা পাতি ইনিচিয়েটিভ লৈছোঁ প্ৰথম চৌধুৰী ডাঙৰীয়া তাৰপিছত তেওঁৱে ক'লে যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে আপুনি পোনপটীয়াকৈ পাতি লওক পাতিছোঁ মই যি কথা কৈছোঁ একদম আপোনাৰ আগত যিখিনি কথা কৈছোঁ তেওঁলোককো খোলাখুলিকৈ কৈছোঁ তাৰপাছত হৈ নুঠিলে যেতিয়া মই ইতিমধ্যে ফিল্ডত নামি গ'লোঁ কাৰণ মোৰ ঘোষণাটোহে বাকী আছিলে বাকী সোণোৱাল ডাঙৰীয়া ঘোষণা আগতীয়াকৈ হৈ গ'ল গতিকে তাৰ সেইটো সময়ত যেতিয়া কংগ্ৰেছ নেতৃবৰ্গই মোক কৈছে তেতিয়া মই ক'লোঁ যে যিহেতু হৈ নুঠিলে মোৰো ইনিচিয়েটিভ আপোনালোকেও আগতে লৈছিলে নহ'ল এতিয়া আপোনালোকে যদি কিবা কথা পাতে ডিচিশ্যন লয় আপোনালোকৰ কথা কিন্তু মই খেলিমটো ফাইনেল মই এইটো পিছ নহ'ব আৰু মই চাহ জনগোষ্ঠীয় মানুহক মই অন্যায় কৰিছোঁ মই বাধা দিছোঁ এই কথাটো হ'ব নোৱাৰিব এইটো যাতে নেৰেটিভ যাতে ক্ৰিয়েট নহয় মোক যাতে চাহ জনগোষ্ঠীয় মানুহে মোক যাতে শত্ৰু বুলি নাভাবে সেই কথা মই তেওঁলোক ক্লিয়াৰকৈ কৈছোঁ এতিয়া মই আপোনাক আপ বা বিজেপিলৈ নাযাওঁ বাৰু কিন্তু ধৰক আপোনাৰ যদিও আমি পিছত দেখিছোঁ পৱন সিং ঘাটোৱাৰেই হওক বা ৰাজু চাহুৱেই হওক বা অন্যান্য নেতাসকল আপোনাৰ লগত যথেষ্ট সক্ৰিয়ভাৱে লাগি গৈছিল বিশেষকৈ পৱন সিং ঘাটোৱাৰ সেইজন পৱন সিং ঘাটোৱাৰে আকৌ দুদিনমানৰ সেই তেতিয়াৰ পৰা আগতে যে সোণোৱালে জিকিব ক্ল'জ ড'ৰ মিটিঙত তেখেতেও হয়তো ভবা নাছিল সেইটো যে ৰেকৰ্ডিং হৈ আছিল এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ পৰা 100% সমৰ্থন আপুনি পাইছেনে নিশ্চয় পাইছোঁ নিশ্চয় কাৰণ ঘাটোৱাৰ ডাঙৰীয়াই যথেষ্ট সক্ৰিয়তাৰে বাধ্য হৈ দিব লগা হৈছে নেকি নাই তেনেকুৱা বুলি মই নাভাবোঁ কাৰণ তেখেতে মোক আশীৰ্বাদো দিছে আৰু সহযোগিতা কৰিছে গাইড কৰিছে আৰু আপুনি সুধিছিলেনে যে কিয় তেখেতে সেই বাক্যটো ক'লে নাই তেওঁ সেই কথাটো ক্লেৰিফিকেশ্যন দিছে এটা মিছকোটেড কৰা বুলি বা সেই কথাটো কৈ কথাখিনি বাকীখিনি মানে পিছৰ কথাখিনি কাটি দি মানে এটা ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰা বুলি তেওঁ ইতিমধ্যে কৈছে আৰু সংবাদ মাধ্যমতো কৈছে আৰু ময়ো ভাবোঁ যেনেকৈ মোক গাইড কৰি আছে যেনেকৈ তেওঁ গোটেই কথাবোৰত বাট দেখুৱাইছে গতিকে তেওঁ আমাৰ লগত অতি শক্তিশালীভাৱে আমাৰ লগত জড়িত হৈছে তেখেতৰ সন্মানীয় সহধৰ্মিনী
বিধায়িকা তেখেতো জড়িত হৈছে, তেখেতৰ পুত্ৰ, সকলো মানুহে ৰাজু চাহু ডাঙৰীয়াও বিভিন্ন কথা কৈছিল, কিন্তু তেওঁলোকেও লাগিছে, এটুৱা মুণ্ডাৰ ডাঙৰীয়াও লাগিছে। মানে চাহ জনগোষ্ঠীয় যিসকল নেতা আছিলে, মই দেখিছোঁ যে সকলোৱে সততা নিষ্ঠাৰে কাম কৰিছে, যুঁজিছে। মানে শেষত এটা পৰিৱেশ আহি গ'ল, আৰু তেওঁলোকেও সেইটো আৰু টিকেট বিচৰাৰ অধিকাৰ সকলোৰে আছে, খং ক্ষোভ থাকিব সকলোৰে, আমিও বুজি পাইছোঁ। ময়ো নিজে গৈছোঁ, নিজে কথা পাতিছোঁ সকলোৰে লগত, একেলগে আমি যেতিয়া নমিনেশ্যন দিবলৈ গৈছোঁ কান্ধত কান্ধ মিলাই সকলো আগবাঢ়িছোঁ। গতিকে এইটো এটা পৰিৱেশ থাকে, এটা ডেমক্ৰেটিক অনুষ্ঠান এটা মই বুজি পাওঁ, গতিকে সকলোৰে সেইটো আছে। গতিকে মই সেইটো কেতিয়াও ধৰি থকা নাই, আৰু তেওঁলোকেও মই দেখিছোঁ যে অত্যন্ত শক্তিশালীভাৱে সততা নিষ্ঠাৰে যথেষ্ট তেওঁলোকে কষ্ট কৰিছে। এই যিটো বণ্ডিংটো 26লৈকে থাকিবগৈনে? চাওক, আজিতো আমি যিটো পৰিৱেশ দেখিছোঁ, এইটো আমাৰ এই যিটো কম্বিনেশ্যন, এই কম্বিনেশ্যনটোৱে আপোনালোকে সকলোৱেও নিশ্চয় স্বীকাৰ কৰিব যে মানুহে এইটো একচেপ্ট কৰিছে। এই আমাৰ যিটো ধৰক বিভিন্ন আদৰ্শ, এতিয়া আদৰ্শৰ মিল নাই কৈয়ে থাকোঁ, কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ মিল নাই, বাওঁপন্থীৰ লগত আমাৰ আদৰ্শৰ মিল নাই, কিন্তু এইটো যিটো সময়ৰ আহ্বান, এই আহ্বানত আমাৰ যিটো দায়িত্ব, দেশ বচোৱা, জাতি বচোৱা, দেশৰ সংবিধান গণতন্ত্ৰ বচোৱা, এই গোটেই সংগ্ৰামখনত আমাক ৰাইজে, আমাৰ যিটো নেৰেটিভ বা আমাৰ সংগ্ৰামখনক ৰাইজে স্বীকৃতি দিছে। সেইকাৰণে ইমান ঢৌ আৰু ইমান আৱেগ যোৰহাটত হৈছে, ইমান ঢৌ আৱেগ নগাঁও আপোনাৰ গুৱাহাটীত হৈছে। গতিকে এই মানে যিটো আমাৰ এইবাৰ কম্বিনেশ্যনটো, সেই কম্বিনেশ্যনটো মানুহে একচেপ্ট কৰিছে। বিজেপিৰ যিটো প্ৰপাগাণ্ডা কেম্পেইনিং, সেইটো মানুহে একচেপ্ট কৰা নাই। তেওঁলোকে কংগ্ৰেছৰ লগত জাতীয় পৰিষদ গুচি গ'ল, আছুৱে জন্ম দিয়া দলটো, এই নেৰেটিভটো মানুহে সকলোৱে বুজি পাইছে যে এইটো প্ৰয়োজনীয়তা, সময়ৰ আহ্বান। কাৰণ এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা হৈছে, মানে বিজেপিও মুছলিম লীগৰ লগত চৰকাৰ কৰিছে, ইমাৰ্জেঞ্চি সময়ত বিজেপি বাওঁপন্থীৰ লগতো চৰকাৰ কৰিছে। গতিকে এইটো সময়ৰ তাগিদাত আদৰ্শৰ ঊৰ্ধলৈ গৈ ৰাষ্ট্ৰ ৰক্ষা, দেশৰ স্বাৰ্থৰ কাৰণে মানুহে কাম কৰিব পৰাৰ যিটো পৰিৱেশ, সেইটো মানুহে সাধাৰণ জনগণেও কিবা নহয় কিবা এটা তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে এই গোটেই কথাটো সমৰ্থন দিছে। কিন্তু আপুনি কৈছে মানুহে বুজিছে, ময়ো স্বীকাৰ কৰোঁ যে আপোনাৰ কংগ্ৰেছৰ সমৰ্থনতেই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কেন্দ্ৰীয় মন্ত্ৰী হৈছিল, অসম গণ পৰিষদেও কংগ্ৰেছৰ সমৰ্থনে এইচ ডি দেৱগৌড়া আৰু আই কে গুজৰালৰ লগত কলিশ্যন গভৰ্ণমেণ্টত আছিল। কিন্তু লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিছে অকল মুনাফা আদায়ৰ বাবে, ৰাজনৈতিক মুনাফা, আৰু দলো কৰিছে অকল ৰাজনৈতিক মুনাফা আদায়ৰ বাবে। এইখিনি কথা মোৰ কথা নহয়, আপোনাৰ প্ৰতিদ্বন্দ্বী ডিব্ৰুগড় সমষ্টিৰ শাসকীয় পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কোৱা কথা। চাওক, প্ৰথম কথাটো হৈ গ'ল যে সৰ্বানন্দ সোণোৱালৰ মুখত ছদ্মবেশী জাতীয়তাবাদী কোন হয় কোন নহয়, এইটো তেওঁৰ মুখত আচলতে শোভাই নাপায়। তেওঁৰ কিমানখন মুখা সলনি কৰিলে এইটো কথা সকলোৱে জানে। গতিকে তেওঁ যিটো কথা কৈছে মোক লৈ, সেইটো কথা অসমৰ ৰাইজে ইতিমধ্যে গম পায় যে মই কি কৰি আছোঁ, কি কৰি থকা নাই। আৰু বিশেষকৈ তেওঁ যেতিয়া কাজ জাপি দিয়াৰ সময়ত সৰ্বানন্দ সোণোৱালৰ যিটো তেওঁৰ ভূমিকা, সেই ভূমিকাৰ সময়তে আচলতে তেওঁ কি কৰিছে এই কথাটো গম পায়। আৰু আমি আমাৰ দলে, ছাত্ৰ সন্থাই জন্ম দিয়া, যুৱ ছাত্ৰ পৰিষদে জন্ম দিয়া দলটোৱে আমাৰ আদৰ্শ আমি পৰিহাৰ নকৰোঁ, বহুতবাৰ আমি কৈ আহিছোঁ। কংগ্ৰেছৰ লগত আমি সহৱস্থান এইকাৰণেই কৰিছোঁ, ভোট বিভাজন হ'ব নালাগে। আৰু কংগ্ৰেছে জাতিটোক যিমান অন্যায় কৰিছে তাতকৈ বহুত বেছি অন্যায় বিজেপিয়ে কৰিছে। কাৰণ কাখন জাপি দিয়াৰ ফলত 855জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিখন সম্পূৰ্ণৰূপে নাটচাট হৈ গ'ল, সেইখনৰ কোনো মূল্য নথকা হ'ল। অসম চুক্তিৰ 5 নম্বৰ দফা একেবাৰে অস্তিত্বহীন হৈ পৰিলে। কাৰণ সেই 5 নম্বৰ দফাতে বিদেশী চিনাক্তকৰণ, তেওঁলোকক বহিষ্কৰণ কৰাৰ গোটেই কথা বতৰাবোৰ, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা সকলো কথা তাত জড়িত হৈ আছে। যেতিয়া কাজ জাপি দিলে 71 চনৰ সলনি পৰিৱৰ্তে আৰু 43 বছৰ অতিৰিক্ত বিদেশীৰ বোজা ধৰ্মৰ নামত 2014 চনৰ 31 ডিচেম্বৰলৈকে দিয়াৰ যেতিয়া কথা হ'ল, তেতিয়ালৈকে অকল 43 বছৰ বিদেশীৰ অতিৰিক্ত বোজাই নহয়, এই 43 বছৰ বিদেশী বোজা জাপি দিয়াৰ ফলত আমাৰ অসমৰ মানুহৰ মাটি ভেটি এই বিদেশীসকলক দিব লাগিব। আমাৰ চাকৰি বাকৰি তেওঁলোকে নাগৰিকত্ব দিয়াৰ ফলত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আমাৰ চাকৰি বাকৰি কাঢ়ি লৈ যাব, আৰু ৰাজনৈতিক অধিকাৰো তেওঁলোকে আমাৰ পৰা কাঢ়ি লৈ যাব। কাৰণ তেওঁলোকে কৰি থকা 10 লাখে যদি সংখ্যা হয়, 25-30 হাজাৰকেও যদি এটা সমষ্টিত তেওঁলোকক সংস্থাপিত হৈ থাকে, বা অলৰেডি তেওঁলোকক হোৱাৰ পৰিকল্পনা যদি তেওঁলোকক কৰে, তেতিয়াহ'লে 25 হাজাৰে এটা সমষ্টিৰ এটা ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে। তাৰমানে 25 হাজাৰকৈ সংস্থাপিত কৰিলে 10 লাখত 40টা সমষ্টি তেওঁলোকৰ
হাতত তেওঁলোকৰ কব্জাত আহি যায়, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। যে এই যিবোৰ কনচিকুৱেঞ্চেছ আছে, ভয়াৱহতা আছে কা জাপি দিয়াৰ, এইবোৰ কথা ৰাইজক আমি বুজাই আহিছোঁ। ৰাইজে গৰিষ্ঠ সংখ্যক ৰাইজে বুজি পাইছে, বহুতে হয়তো বুজি পোৱা নাই, কিন্তু এতিয়া লাহে লাহে উপলব্ধি কৰিছে। আৰু সেইকাৰণে এইবাৰ ডিব্ৰুগড়ত চাব, এইবাৰ নিৰ্বাচনৰ যিটো প্ৰচাৰ কাৰ্য, তাত অতদিনে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ টিটকাৰী মাৰি আছিলে যে কাটো ইছ্যু নহয়। কিন্তু মই নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহত যাওঁতে মই গৈ পোৱাৰ আগত ৰাইজ যিসকলে তাত তেওঁলোক একত্ৰিত হয়, তেওঁলোকে কা বিৰোধী ধ্বনি দি গোটেই প্ৰচাৰ সভাখন চলাই থাকে। কা আমি নামানো, কা আমি বিৰোধিতা কৰিম, এইবোৰ শব্দ তেওঁলোকে শ্লোগান দিয়াৰ পিছত মই গৈ পোৱাৰ পিছত বক্তব্য দিওঁ। সেই সময়ত আপোনাৰ উপলব্ধিয়ে নহ'ব যে এইখন কা বিৰোধী জনসভা নে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য। তাৰ মানে এই যিটো জাতীয় অন্যায় তেওঁলোকে কৰিলে, এই অন্যায়ৰ কথা মানুহে পাহৰি যোৱা নাই। সেইকাৰণে বিজেপিয়ে জাতিটোক যি কৰা অন্যায়, এই অন্যায়ৰ হেৰিটো বহুত বেছি কংগ্ৰেছতকৈ। কাৰণ কেৱল মাত্ৰ বিদেশীৰ এই গোটেই বিষয়টোৱেই নহয়, আন কথা, অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি নকৰিলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈ তেওঁলোকে খুলিলে, আমাৰ মাটি কোনো কাৰণতে বাংলাদেশক নিদিওঁ বুলি কৈ তেওঁলোকে মাটি আমাৰ দিলে। তাৰমানে কিমান জাতিটোক অন্যায় কৰিছে, 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি নকৰিলে। এই বিভিন্ন ধৰণৰ অন্যায়ৰ যিবোৰ কথা বতৰা, এইবোৰৰ হাৰটো, ইয়াৰ যিটো মানে গভীৰতাটো যিমান যিটো হাৰত তেওঁলোকে কৰিছে, সেইটো বহুত বেছি। এই কথা মানুহে বুজি পাইছে, উপলব্ধি কৰিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো কথা তেওঁ কৈছে বেলেগক, কিন্তু তেওঁ নিজে নিজৰ ইতিহাসটো তেওঁ চাব লাগে। তেওঁ ছাত্ৰ সন্থা কৰিছিলে, ছাত্ৰ সন্থা কৰি তেওঁ তাৰপিছত হঠাৎ AGP কৰি তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে বিজেপি গ'ল, এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল। তাৰ লগত তেওঁ যেতিয়া কা জাপি দিলে, তেওঁ মনে মনে থাকিলে। সাধাৰণতে সৰ্বানন্দ সোণোৱালে এগ্ৰেছিভলি কাৰোবাক সমালোচনা কৰাটো আমি খুব কম দেখা পাওঁ। কিন্তু নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক কেইটামান দিন আগে মই বেলেগ আমাৰ সংবাদ মাধ্যম নহয় বাৰু, বেলেগ সংবাদ মাধ্যমতে দেখিছোঁ তেখেতৰ এটা সাক্ষাৎকাৰৰ এটা ক্লিয়াৰ অংশ। সেইটো সময়ত তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। কাক উদ্দেশ্য কৰি কৈছে সেইটো মই নাজানো। তেখেতে কিন্তু এইটো কথা উল্লেখ কৰিছে যে কা আন্দোলনৰ গোটেই বস্তুটো এটা ডাঙৰ ষড়যন্ত্ৰ আছিল। যি ধৰণে বিদেশী আহিব অসমলৈ, বাংলাদেশী আহিব, ইমান লাখ আহিব, সিমানখন ট্ৰাকত আহিব, এই ধৰণৰ কথা বতৰাবিলাক আমি কেতিয়াও কোৱা নাই। আহিব কথাটো কোৱা নাই। যিসকল আছে তেওঁলোকক লৈ কি হ'ব, এইটোৱে প্ৰশ্ন। যিসকল অসমত অলৰেডি আছে তেওঁলোকক নাগৰিকত্ব দিবলৈ ওলাইছে। বেলেগ কোনোবাই কৈ আছে একদম উন্মুক্ত সীমাৰ ফেন্সিঙেদি কোটি কোটি সোমাব, যিমান কোটি আছে সিমানেই সোমাব হিচাপ দিছে। এইটো আমি কোৱা নাই। আমি কৈছোঁ যিসকল আছে, তোমালোকে কৈ থকা 10 লাখৰ সংখ্যাটোৰ পলিটিকেল ইকুৱেশ্যনটো আমি কৈ আছোঁ। ন্যূনতম 10 লাখ বুলি কৈ আছিলে। এইটো হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালে 10 লাখহে কেৱল মাত্ৰ আহিব এনেকৈ কৈছিলে, আছে মানে 10 লাখহে নাগৰিকত্ব পাব এনেকৈ কৈছিলেতো। আমি কৈছোঁ 10 লাখৰ আহক, বাংলাদেশৰ পৰা অহাৰ বাটটো মুকলি হ'লতো, এইটো বাদ দিয়ক, সেইটো আমি পিছত আলোচনা কৰিম। থকা 10 লাখ যি 10 লাখৰ কথা কৈছে তাক লৈ আমি আলোচনা কৰোঁ আহকচোন। 10 লাখ মানে 5 লাখ পৰিয়াল, তেওঁলোকৰ মাজতে পৰিয়াল হ'লে 2জন পুৰুষ মহিলা সমানে যদি ধৰোঁ 5 লাখ পৰিয়াল, 5 লাখ পৰিয়ালক দিব লগা মাটিৰ সংখ্যা মইতো এবাৰ হিচাপ নিকাচ কৰি কৈছিলোঁ, চৰকাৰী নিয়ম মতে যিমান মাটি দিব লাগে সেইটো দিলে আমাৰতো অলৰেডি 6 লাখ ভূমিহীন পৰিয়াল আছেই। হৰিশংকৰ ব্ৰহ্ম প্ৰতিবেদন মতে 8 লাখ ভূমিহীন পৰিয়াল থাকোঁতে তোমালোকে আমাৰ নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহক তোমালোকে মাটি ভেটি দিব পৰা নাই। আৰু 43 বছৰ অতিৰিক্ত তোমালোকৰ মতে 10 লাখ বা 15 লাখ বা 20 লাখ এইসকলৰ পৰিয়ালক তোমালোকে মাটি ভেটি দিব খুজিছা, তেওঁলোকৰ ল'ৰা ছোৱালীক তোমালোকে চাকৰি দিব খুজিছা। এইটোহে আমাৰ ভয়াৱহ কথাটোহে আমি মুকলি কৰি কৈছোঁ। আৰু ৰাজনৈতিক যিটো ভয়াৱহতা এই কথাটো কৈছোঁ। গতিকে তেওঁলোকে এই যিটো কথা, ইয়াত কি ডিজাইন থাকিব পাৰে কওকচোন। বিদেশী সংস্থাপন কৰিব খুজিছে, আমি বিৰোধিতা কৰিছোঁ, ৰাইজে বিৰোধিতা কৰিছে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ বেলেগ। তেতিয়াহ'লে মেঘালয়ত কিবা তেনেকুৱা ষড়যন্ত্ৰ আছে নেকি? মেঘালয়ত কনৰাড চাংমা ডাঙৰীয়া কি ষড়যন্ত্ৰ বলি হৈ তেওঁ বিৰোধিতা কৰিলে ৰাষ্ট্ৰৰ দিল্লী প্ৰধানমন্ত্ৰীৰ কথাটো। মণিপুৰে কিয় বিৰোধিতা কৰিলে? ৰিঅ'ই কিয় কৰিলে? মিজোৰামে কিয় কৰিলে? মিজোৰামেতো সাংঘাতিক এটা আন্দোলন কৰি তেওঁলোকেতো এই বুলিও কৈ দিলে, বাই বাই ইণ্ডিয়া, ৱেলকাম চাইনা। গতিকে এইটো পৰ্যায়ৰ জাতীয়তা, মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, জাতীয়তাবোধ যদি শিকে, জাতীয়তাবাদ যদি শিকে, ৰিঅ'ৰ পৰা শিকক, মিজোৰামৰ পৰা শিকক,
মেঘালয়ৰ ওচৰতে থকা সৰু ৰাজ্যত দুগৰাকী MP আছে কৰ্ণাল চাংমাৰ পাহি কওক এইটো হ'ল প্ৰকৃত জাতীয়তাবাদ মই আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছোঁ আপোনালোকৰ জাতি প্ৰেমটো অকণমান শিকি আহক টকা পইচা আছে বেলেগ কথা 14জন MP অসমত আছে বেলেগ কথা কিন্তু স্বাভিমানটো জাতীয় স্বাভিমান আৰু জাতীয়তাবাদ ক্ষুদ্ৰ হ'লেও যিকোনো জাতীয় সত্তাৰ থাকিব পাৰে এইটো তেওঁলোকৰ নিৰ্ভেজালভাৱে সাহসিকতাৰে তেওঁলোকে এইটো দেখুৱাইছে এতিয়া মই অকণমান কিমান দূৰ সুধিব নালাগে মই নাজানো বাৰু আমি আগতেও বহুবাৰ এইটো প্ৰসংগ কথা পাতিছোঁ আপুনি এইটো মোৰ ইলেকশ্যন কেন্দ্ৰিক শেষ প্ৰশ্ন হ'ব তাৰপিছত মই বেলেগ প্ৰসংগলৈ আহিম ধৰক আপুনি সকলোৰে সহযোগিতা পাইছে মই এটা সম্ভৱতঃ ডিগবৈ সমষ্টি নেকি কোনোবা এগৰাকীয়ে পইচা তুলি হুঁচৰি গাই পেলাইও আপোনাক পইচা দিছে সৰু সৰু ল'ৰা ছোৱালী খুব ইম'চনেল মুভমেণ্ট বাৰু এইবিলাক ৰাজনৈতিক জীৱনত আপোনাৰ মাতৃ সংগঠনৰ পৰা মানসিক আশীৰ্বাদ ন' ডাউট অৰাজনৈতিক সংগঠন জাতীয় সংগঠন কেতিয়াও প্ৰকাশ্যে আপোনাক সহায় কৰিব নোৱাৰে বা অনুচিত কৰাটো কিন্তু মই কৈছোঁ আশীৰ্বাদ মানসিক সহযোগিতা মই ভাবোঁ যে নিশ্চিতভাৱে আছে আপুনি ভাবেনে আশীৰ্বাদটোতো চকেটো এটা মানে দেখা বস্তু নহয় ফিজিকেল এণ্টিটি নহয় যে আশীৰ্বাদ আমি দেখি থাকিম কিন্তু মই ভাবোঁ যে যিহেতু মই মানে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এটা স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে লাগি আছোঁ বহুতে বিভিন্ন কথা বতৰা কৈ আছে কিন্তু এইবোৰ হিচাপ নিকাচ সময়ে ক'ব মই সত্যত শুদ্ধত ন্যায়ত আছোঁ নে নাই মোৰ সংগ্ৰামী ধাৰাটোত ক'ৰবাত মানে পিয়ৰিটিৰ অভাৱ ঘটিছে নেকি যিবোৰ বেলেগে শত্ৰুপক্ষে কৈ থকা ছদ্মবেশী স্বাৰ্থ মুনাফা লাভ কৰিবলৈ বিচাৰিছোঁ নেকি এইবোৰ বিচাৰ বিশ্লেষণ সময়ে ক'ব মই কিন্তু নিজে নিজৰ কথাটো মই নিজে কৈছোঁ সততাৰে কৈছোঁ মই সততাৰে জাতীয় দায়বদ্ধতাৰে কৰি আছোঁ গতিকে মই ভাবোঁ যে 855জন শ্বহীদৰ ত্যাগ বিজড়িত হৈ থকা সংগঠনৰ মাতৃ সংগঠনৰ পৰা আশীৰ্বাদ নিশ্চিতভাৱে আছে আপুনি মই যদি আপোনাক এনেকৈ সোধোঁ ফিজিকেলি যদি আপুনি কয় যে সেইটো অসম্ভৱ কথা বা সেইটো বাৰু নালাগে মই ভাবোঁ যে নিশ্চিতভাৱে মোৰ প্ৰতি সেই আশীৰ্বাদ তেওঁলোকৰ থাকিব মানে আপুনি আছুৰ আশীৰ্বাদ বিচাৰে নে আছুৰ নেতৃত্বৰ আশীৰ্বাদ বিচাৰে মই সত্তাটোৰ বিচাৰোঁ সত্তাটোৰ আশীৰ্বাদ যিটো সত্তাৰ লগত মানে শ্বহীদৰ কেঁচাতে জড়িত হৈ আছে যিটো সত্তাটোৰ লগত আপোচবিহীন জাতীয়তাবাদৰ আদৰ্শ জড়িত হৈ আছে নিৰ্ভীক জাতীয়তাবাদৰ সেই সত্তাটোৰ আশীৰ্বাদ নিশ্চয় মোৰ লগত আছে এতিয়া মই বেলেগ প্ৰসংগলৈ আহোঁ নিৰ্বাচন পাৰ হৈ গ'ল মই পুনৰ কৈছোঁ 4 তাৰিখে ফলাফল ওলাব যদিও আপুনি নিৰ্বাচনত আশানুৰূপ ফল নাপায় মানুহে যে সকলো সময়তে পাবই লাগিব তেনেকুৱা কথা নহয় যিটো জনতা জনাৰ্দন আশানুৰূপ ফল পালেতো বেলেগ কথা আপুনি সমস্যাসমূহৰ কথা আপুনি নিম্ন সদনত উপস্থাপন কৰিব যিখিনি বিশেষকৈ উজনি অসমৰ আমিও নিৰ্বাচনৰ সময়ত যিখিনি ৰাইজৰ মাজলৈ নিব বিচাৰিছিলোঁ বা তেখেতসকলৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিলোঁ বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো জ্বলন্ত সমস্যাসমূহেই হৈ ৰৈ আছে সেইখিনি আপুনি যদি জিকে ৰাইজে যদি আপোনাক পঠায় আপুনি নিম্ন সদনত উপস্থাপন কৰিব বুলি আমাৰ আশা আছে নিশ্চয় কিন্তু আপুনি যদি জনতাই আপোনাক কয় যে এইবাৰ আপুনি নিম্ন সদনলৈ যাব নালাগে তেতিয়া পৰৱৰ্তী কাৰ্যপন্থা 2026 চনলৈকে আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব চাওক আমাৰ যিখন যুঁজ যিখন গণতন্ত্ৰ ৰক্ষাৰ তাৰ লগে লগে আমাৰ ফালৰ পৰা যিটো জাতীয়তাবাদৰ ধ্বজা অসমত উৰুৱাৰ যিখন সংগ্ৰাম এইখন সংগ্ৰামটো অবিৰতভাৱে চলিব আৰু আপোচবিহীনভাৱে চলিব আৰু আমি সেইকাৰণে 21ৰ যিটো নিৰাশাজনক যিটো পৰিৱেশ সেইটো আপোনালোকেও নিশ্চয় জানে তাৰ পৰা এটা শুভ উত্তৰণ আমি ঘটাইছোঁ এটা পৰিৱেশ যুঁজাৰ পৰিৱেশ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোকৰ দৃষ্টিভংগীৰে তেওঁ 6 নম্বৰত অৱস্থান কৰে সংসদীয় বোৰ্ডৰ সদস্য নিৰ্বাচনী বোৰ্ডৰ সদস্য এসময়ৰ জাতীয় নায়ক ন' ডাউট এতিয়া খলনায়কলৈ পৰিৱৰ্তন হৈছে তাৰপিছত তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এসময়ত তেওঁ মন্ত্ৰী আছিল কেন্দ্ৰীয় চৰকাৰৰ আৰু বিধায়ক আৰু সাংসদৰ দীঘলীয়া অভিজ্ঞতা গোটেই ৰাজনৈতিক জীৱন পৰিক্ৰমাত 16টা নিৰ্বাচন মানে পঞ্চায়ত আৰু মানে মিউনিচিপালিটি নিৰ্বাচনকে ধৰি অভিজ্ঞতাৰে পুষ্ট এগৰাকী ব্যক্তিৰ বিৰুদ্ধে আমি যেতিয়া যুঁজ দিছোঁ সেইদিনাখনে আমি সিদ্ধান্ত ঠিক কৰি লৈছোঁ যে আমি যুঁজিবলৈ আহিছোঁ আৰু আমি যুঁজিম আৰু আমি প্ৰমাণ কৰি দিম যে গণতন্ত্ৰত জনতাৰ শক্তিটোহে মূল কথা ইয়াত টকা পইচা
আৰু ক্ৰেডেন্সিয়েল যিটো দীঘলীয়া পলিটিকেল এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতাৰ যিটো ক্ৰেডেন্সিয়েল সেইটোতকৈ ডাঙৰ কথা জাতীয় দায়বদ্ধতাৰে কিমান কাম কৰিলে বা অন্যায় কৰিলে নে ন্যায় কৰিলে জাতিটোক কিবা দিলে নে নাই দিয়া সেইটোক তোলা চানিত উঠাই দিবৰ কাৰণে আমি প্ৰয়াসটো সৰ্বোচ্চ চেষ্টা কৰিছোঁ আৰু ৰাইজেও এইটো বহুত তেওঁলোকৰ ফালৰ পৰা বহুত যথেষ্ট অগ্ৰণী ভূমিকা লৈছে আমি যদি 80-90ত আমাৰ গাড়ী চলিছে ৰাইজৰ জনগণৰ যিখন তেওঁলোকৰ মনৰ যিখন গাড়ী অতি বেগত চলিছে 120ত চলিছে ধৰক তেওঁলোকে আৰু মানে জনতাই নিজে নিৰ্বাচন খেলিছে আমাতকৈ বেছি দলীয় কৰ্মকৰ্তা আমি যিমান মানে লাগিছোঁ কষ্ট কৰিছোঁ তাতোকৈ বেছি ৰাইজ কষ্ট কৰিছে গতিকে মই বহুত আশাবাদী আৰু কিবা আপুনি ক'বৰ দৰে নেতিবাচক ফলাফল আমি তালৈও সাজু আছোঁ মানে আমি সদায় দুটা সত্যটো দুইটাই হয় জয় নহয় পৰাজয় 51 পালে জয় আৰু 49 পালে পৰাজয় ভাল পাৰফৰ্মেঞ্চ কৰা বুলি কেতিয়াও ক'তো লিপিবদ্ধ হৈ নাথাকে গতিকে 49 পালেও 49.9 পালেও আমি আমাৰ যিহেতু আমাৰ মূল কথাটো নিজৰ স্বাৰ্থটো নাই জাতীয় স্বাৰ্থক প্ৰাধান্য দিছোঁ আৰু আমি আধাৰটো আমি তৈয়াৰ হোৱা দেখিছোঁ আপুনি কোৱা নিচিনাকৈ যিটো আৱেগিক মুহূৰ্ত মানুহৰ আশীৰ্বাদ মৰম মানে হাতখনেৰে বয়সস্থ মানুহে মূৰত হাত ফুৰাই দিয়াৰ যিটো পৰিৱেশ আপুনি দেখিলে নিজেও আৱেগিক হ'ব লাগিব বিভিন্ন এনেকুৱা ধৰণৰ দৃশ্যপট আমি দেখিছোঁ যিটো অফুৰন্ত টকা পইচাৰো কিনিব নোৱাৰে যিটো ডাঙৰ মন্ত্ৰী হ'লেও সেইটো মানুহে নাপায় এই যে সৰু সৰু ল'ৰা ছোৱালীয়ে আৱেগিকভাৱে মানে জাহাজৰ চিন এইবাৰ লুৰিণত নাচিছে তেওঁলোকে কৈ আছে লুৰিণ গগৈ জিন্দাবাদ একো নাজানে আৰু টকা পইচা এনেকৈ আনি দিছে আইতাই ৰাস্তাত ৰৈ লাখুটিয়ে ওলাই আহি লাখুটি বাই বাই হাঁচতীয়া ধন দিছে ভৰাই থোৱা চুঙা মানে টেকেলিৰ পইচা দিছে এতিয়া এই শেহতীয়াকৈ এটা ভাঙিছোঁ যে এই যিটো কথা এই যিটো আৱেগ এইটো জাতীয় আৱেগ এইটো মই মানুহে মানুহে ভাবিছে যে আমাৰ মনৰ কথাবোৰ এই ল'ৰাটোৱে কিবা অলপ ক'বলৈ চেষ্টা কৰিছে বা অলপ চলপ পাৰিছে বেছি মই পাৰ্চেণ্টেজ মই নকওঁ 10% 15% মানুহৰ মনৰ কথা মৰ্মবেদনা অকণমান প্ৰতিনিধিত্ব কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰে বহিঃপ্ৰকাশ এই মৰমকণ এই আশীৰ্বাদকণ এই তেওঁলোকৰ এই শুভেচ্ছা আৰু ভাল পোৱাটো এইটোক সমল হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব আৰু মই যিহেতু দেখিছোঁ যে সেইটো জাতীয়তাবাদৰ সম্ভাৱনা চুকে চুকে কোনে কোনে মানুহৰ মাজে মাজে মানুহৰ অন্তৰাত্মাত সেই জ্যেষ্ঠ আই মাতৃসকলৰ পিতৃসকলৰ জ্যেষ্ঠ অতি মানে পিতৃতুল্য জ্যেষ্ঠ যিসকল ব্যক্তি আছে শিশুসকলৰ মাজত এই যে যিটো এটা যোগসূত্ৰ একেবাৰে শিশু কম বয়সৰ শিশু আৰু অতি জ্যেষ্ঠ আই মাতৃ আৰু জ্যেষ্ঠ পিতৃতুল্য ব্যক্তিসকলৰ মাজৰ এইটো জাতীয়তাবাদৰ যিটো যোগসূত্ৰৰ যিটো পৰিৱেশ মানে তেওঁলোকৰ মাজত ক'ব নোৱাৰাকৈ যিটো জাতীয় চেতনাৰ এটা পৰিৱেশ দেখিছোঁ ইয়াক শক্তি হিচাপে লৈ আমি কাম কৰিব লাগিব আৰু আধাৰ ইতিমধ্যে তৈয়াৰ হৈ গৈছে 26ৰ আধাৰ তৈয়াৰ হৈ গৈছে ইয়াক খালি কেনেকৈ আমি সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ এই যিটো আপুনি কোৱা নিচিনাকৈ মেথামেটিক্সটো নহয় এটা কেমেষ্ট্ৰিহে ৰসায়নহে গতিকে এই ৰসায়নটো কেনেকৈ ঠিকে ৰাখিব পাৰি অনুঘটক কোন হ'ব ৰাসায়নিক বিক্ৰিয়াটো মানে যিটো কেনেকৈ খৰতকীয়া হ'ব বা কেনেকৈ ভালকৈ ফলাফল পাম সেই সম্পৰ্কীয় গোটেই কথা বতৰাবোৰত সকলোৰে দায়িত্ব থাকিব এইটো অকল মই ৰাখিব নোৱাৰোঁ জ্যেষ্ঠ দল হিচাপে কংগ্ৰেছৰো থাকিব এই ধৰক নিৰ্বাচনৰ পিছতেই এতিয়াৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট অসমত চলি আছে ধৰক দুটা বস্তু প্ৰথম কথা 2026লৈকে সন্মিলিত বিৰোধী ঐক্যমঞ্চ আৰু 2 নম্বৰ কথা আঞ্চলিক শক্তিৰ একত্ৰীকৰণ হয় দুটা বস্তু হয় আপোনালোক সিদিনা আপুনি ভূপেন বৰা অখিল গগৈ আৰু অজিত কুমাৰ ভূঞা একেলগে বহিলে যি কাৰণতে নহওক কিয় তাৰপিছতে পিছদিনাখনি পুৱা আঞ্চলিক শক্তিসমূহ আকৌ পৃথকে একেলগে একাপ চাহ খালে এতিয়া কথাটো হ'ল দুটা বস্তু মই আপোনাক সুধিছোঁ প্ৰথম কথাটো হ'ল আজিও দুদিন পূৰ্বে আপুনি ভাষ্য প্ৰদান কৰিছে অখিল গগৈয়ে উল্লেখ কৰি আছে বা আমিও বিভিন্ন মাধ্যমত শুনি আছোঁ আজি মই পোনে জানিব বিচাৰিম আপোনাৰ পৰা আচলতে কথাটো কি চলি আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণ হ'ব মাৰ্চ হ'ব নে এটা উমৈহতীয়া কিবা মঞ্চৰ মাজত সকলোৱে নিজৰ নিজৰ সত্তাটো জীয়াই ৰাখি থাকিব আন বেলেগৰ সহযোগত আচলতে কথাটো কি কাৰণ অখিল গগৈয়ে কৈছে যে কথা বতৰা চলি আছে একত্ৰীকৰণৰ আৰু আপুনি দুদিন পূৰ্বে আপুনি
খোলাকৈ কৈছে যে আপুনি ব্ৰডাৰ লেভেলত জাতীয়তাবাদটো আপুনি বিচাৰে কেৱল 2G 3G আপুনি আপুনি বিভিন্ন ধৰণৰ বৰাক উপত্যকাৰ পৰা আৰম্ভ কৰি উজনি নামনি বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাখিনিক সন্মান সহকাৰে জীয়াই ৰাখি এটা আমব্ৰেলাৰ কথা আপুনি উল্লেখ কৰিছে চাওক যিটো মোৰ ডেমক্ৰেটিক যিটো অতি গণতান্ত্ৰিক যিটো বিজ্ঞানসন্মত সেইটো আমি প্ৰথম প্ৰায়ৰিটি দিব লাগিব আৰু যেতিয়া আধাৰটো অজিত ভূঞা ডাঙৰীয়াই কৈছে তেওঁ বক্তব্য কৰিছে তেওঁৰ কথাটো মই সমৰ্থন কৰিছোঁ কাৰণ মই বুজি পাইছোঁ যে তাত অতি গণতান্ত্ৰিকতা আছে আমি য'ত চাওক আমি এই আঞ্চলিকতাবাদ মানেনো কি আমি সকলোৱে নিজৰ নিজৰ আইডেণ্টিটি বিচাৰোঁ আঞ্চলিক সত্তাসমূহ এতিয়া যদি সোণোৱাল কছাৰী গণমঞ্চক যদি আমি কওঁ যে আহক আপোনালোকে আমাৰ ইয়াত মাৰ্চ কৰক এইটো গণতান্ত্ৰিক হ'বনে আমি য'ত মানে বিকেন্দ্ৰীভূত ব্যৱস্থা এটাৰ কথা কওঁ আমি আকৌ কেন্দ্ৰীভূত কথা এটালৈ যদি আমি লৈ যাওঁ এই কথাটো কিমান উচিত হ'ব আমি সেইকাৰণে প্ৰথম আমি যিটো বিজ্ঞানসন্মত যিটো আধাৰ সকলো শক্তিৰে নিজৰ আদৰ্শ কাৰণ আদৰ্শ বেলেগ বেলেগ হ'ব পাৰে অকণমান আদৰ্শ বেলেগ থাকিব পাৰে কিন্তু আদৰ্শ অকণমান বেলেগ থাকিলেও একেখন মঞ্চত আমি থিয় হ'ব পৰা এটা পৰিৱেশ আছে সেই পৰিৱেশটো আমি গঢ়ি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ সেইকাৰণে সকলো কেৱল মাত্ৰ যাতে আমি গগৈ বুঢ়াগোহাঁই শইকীয়া কলিতা আৰু বৰঠাকুৰৰ মাজত যাতে কেৱল মাত্ৰ নাথাকে জাতীয়তাবাদ তো ইয়াক যাতে সম্প্ৰসাৰণ কৰিব পাৰোঁ ইয়াত যাতে জাতি জনগোষ্ঠী এতিয়া সোণোৱাল কছাৰীসকলৰ এটা সত্তা আছে মিচিংসকলৰ নিজা এটা সত্তা আছে তেওঁলোকে আঞ্চলিক ৰাজনীতি কৰিছে যদিও আজি পৰিস্থিতিৰ দাস হৈ বিজেপিৰ লগত তেওঁলোকে গৈছে নতুন হঠাৎ কোনোবা এটা শক্তি ইমাৰ্জ কৰিব বড়ো আমাৰ জনগোষ্ঠীয় মানুহৰ তেওঁলোকৰো এটা সত্তা আছে কাৰ্বিসকলৰ এটা আছে তিৱাসকলৰ আছে ৰাভাৰ আছে যিসমূহ এতিয়া যিকোনো কাৰণত নহওক লাগিলে বহুত হয়তো বিজেপিৰ লগত বিলীন হৈছে বা কিবা হৈছে মাৰ্জ হৈ গৈছে ক'ৰবাত কিন্তু মই ভাবোঁ যে এইবোৰো এটা তাৰ মাজত নতুনকৈ এটা শক্তি ইমাৰ্জ হোৱাৰ সম্ভাৱনা আছে বা তেওঁলোকবোৰেও পৰিৱেশ পৰিস্থিতিৰ দাস হৈহে তেওঁলোকে এতিয়া বিজেপিৰ লগত আছে কিবা কাৰণত তেওঁলোক আহি আমাৰ লগত একেলগে কাম কৰিব পাৰে গতিকে এটা বহল পৰিসৰত ইনক্লুচিভ জাতীয়তাবাদৰ কথা যিহেতু আমি কৈ থাকোঁ সেই জাতীয়তাবাদটো আমি আগবঢ়াই লৈ যোৱাটো মই বিচাৰোঁ প্ৰাণে বিচাৰোঁ আৰু এইটোৰ লগত আমাৰ কংগ্ৰেছৰ লগত সংঘাত আৰু দ্বন্দ্বৰ কোনো কথা নাই কাৰণ ভোট বিভাজনটো নহ'লে আকৌ হ'ব তিনিটা শক্তি এফালে বিজেপি তেওঁলোকৰ মিত্ৰজোঁট কংগ্ৰেছ আৰু আমি আঞ্চলিক শক্তি ভোট বিভাজন হ'ব আমি এইটো বিচৰা নাই কিন্তু আঞ্চলিক দলসমূহৰ মাজত এটা সমন্বয় সকলোৰে মাজত এটা সুসম্পৰ্ক একেলগে যুঁজিব পৰা পৰিৱেশ আৰু আমি কথা পাতিব পৰা পৰিৱেশ এইটো আমি বিচাৰোঁ আৰু চব এইটো 3G 2G এটা কোনোবা এটা শক্তিয়ে ষড়যন্ত্ৰৰ জাল পাতিছে আমি সেইখন জালত ভৰি দিয়াটো উচিত নাই কোনোবা এটা শক্তিয়ে কোনো কিছু ব্যক্তি কোনোবা শক্তিয়ে 3G 2G এখন জাল পাতি দিছে সেই শক্তি 2G 3Gৰ জাল পতা শক্তিটো শাসকৰ নে বিৰোধীৰ নাই শাসকীয় পক্ষইতো কৰিছে শাসকীয় পক্ষই কাম কৰি আছে ৰাজনীতিটো মানে ইমান জটিল হৈ গৈছে কোনে কি কৰি আছে অলপ ধৰিবলৈ টান হৈ গৈছে না সেইটো চাওক তেওঁলোকে যেতিয়াই 3G তিনিটা আদৰ্শৰ মই জাতীয়তাবাদী আদৰ্শৰ এটা মানুহ আজন্মভাৱে কৰি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটা কৰি আছে অখিল গগৈ ডাঙৰীয়া নিজৰ এটা ধাৰা আছে আমি তিনিটা একেলগে এখন ফটো উঠোঁতেই যেতিয়া ভূমিকম্প হৈ গ'ল আৰু ইয়াক পলিটিকেলি প্লে কৰিবৰ কাৰণে যেতিয়া শাসকীয় পক্ষৰ পৰা তেনেকুৱা ৰণকৌশল কৰা হ'ল তেতিয়াই আপোনালোকে মন কৰিব মই ডিনাই কৰি আছোঁ কিন্তু 3G কি কথা আছে মই সকলোৱে সন্মিলিতভাৱে আমি একেলগে মানে যুঁজিব লাগে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ইয়াত এইটো নেৰেটিভ আজিৰ দিনত মোৰ প্ৰতি মানুহৰ ভাল পোৱা মৰমটো সদায় থাকিব নেকি নাথাকে নহয় আমিতো এইটো ভাবি ল'লে নহ'ব যে এই সময়ত অকণমান ৰাইজে মোক মৰম আপুনি মাজতে মই এটা কথা সোধোঁ মানে এইটোলৈ যাম বাৰু আপুনি যে খুব এটা মই নাজানো কিমান সাকাৰ ৰূপ লয় আপুনি এইটো কিন্তু জাতীয়তাবাদৰ এইটো যদি সত্তা হয় বা এটা নতুন এটা পলিটিকেলি অসমৰ ৰাজনীতিত এটা মাইলষ্টোন হ'ব যদি এই যিটো আমব্ৰেলাৰ কথা আপুনি উল্লেখ কৰি আছে আৰু আপুনি আৰু এটা কথা কওঁ সিদিনা খুব ডাঙৰ কথাটো কৈছে যে কোনে কেনেকৈ লৈছে মই নাজানো কিন্তু মই এনেকৈ ভাবিছোঁ কথাটো যে আপুনি এতিয়াও ক'লে যে শাসক পক্ষৰ লগত আছে হয় এতিয়া বাধ্যত পৰি আছেনে কম্প্ৰমাইজ কৰি আছেনে সেইটো আমি নাজানো বা আপুনি তেনেকৈ কৈছে কিন্তু মই কৈছোঁ যে আপুনি কিবা ছিগনেল পাইছে নেকি তেনেকুৱা শাসক পক্ষৰ লগত থকা জাতীয়তাবাদী সত্তাসমূহ দৰকাৰ হ'লে কাইলৈ বিৰোধীলৈ আহিব তেনেকুৱা কিবা ছিগনেল নাই নিশ্চয় চব ৰাজনীতিত যিকোনো কথা সম্ভৱ কিন্তু আমি আদৰ্শটো ঠিকে ৰাখিব লাগিব আদৰ্শৰ ওপৰত গোটেই ৰাজনীতিটো চলে আৰু আপুনি কোৱা নিচিনাকৈ স্বতন্ত্ৰতা আমি দিব লাগিব আমি যদি আজি তেওঁলোকক জোৰ কৰি আমি মাৰ্চ কৰিবলৈ কাৰোবাক বাধ্য কৰোঁ আজি বড়োসকলক যদি কওঁ তেওঁলোকৰ ৰাজনৈতিক ধাৰাটোক যে তোমালোক আহা আমাৰ এই আঞ্চলিক ৰাজনীতিৰ ধাৰাটো তোমালোকে মাৰ্চ কৰা এইটোতো ডেমক্ৰেটিক কথা নহয়
আমি সোণোৱাল কছাৰী সৰু হত্যা হ'ব পাৰে তেওঁলোকে কিন্তু আমাক সমৰ্থন দিছে মোক সমৰ্থন দিছে মুকলিমূৰীয়াকৈ সোণোৱাল কছাৰী গণমঞ্চ মই যদি গোপাল সোণোৱালক কওঁ যে আহা তোমালোকে আহি আমাৰ জাতীয় পৰিষদত জইন কৰা এইটো শুদ্ধ হ'বনে আমি ভাবি চাব লাগিব এই কথাবোৰ আৰু ZPM এটা মিজোৰাম ছাকচেছফুল মডেল মেঘালয়াত NPP যদিও আছে তাত কিমানটা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক পাৰ্টি আছে হয় তেওঁলোকে এলাইনমেণ্ট NPP লগত কৰিছে নতুবা বিজেপিৰ লগত কৰিছে নতুবা কংগ্ৰেছৰ লগত কৰিছে আল্টিমেটলি কৰিছে নেফিঅ' ৰিঅ'ৰ তাতো এইটো কাম কৰিছে গতিকে এইটো এটা শুদ্ধ ছাকচেছফুল এটা মডেল হয় আৰু এইটোত আপুনি ক'বৰ দৰে এটা ডেম'ক্ৰেটিক পৰিৱেশ থাকে আৰু মই সেইকাৰণে মইতো এই কথাটো মানে সদায় এইটো প্ৰায়ৰিটি দি আহিছোঁ কাৰণ বেলেগ বেলেগ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তিসমূহৰ তেওঁলোকৰ সুকীয়া সত্তাটোকো সন্মান দিবলৈ আমি শিকিব লাগিব যিটো ভুল ইতিহাসত এবাৰ কৰি থৈ গৈছে কৰাৰ ফলত বুকুৰ পৰা আঁতৰি গৈছে আমি তেওঁলোকক আজৰি আনিবৰ কাৰণে কাৰণ আমাৰ জাতীয়তাবাদটো সকলোকে লৈ আমি অকল উজনি অসমত আমি অকল গগৈৰ মাজত আমি অকল শইকীয়া বৰুৱা মানে বুঢ়াগোহাঁইৰ মাজত কলিতা বৰঠাকুৰৰ মাজত ৰাখিব খোজা নাই এইটো সকলোৰে কাৰণে জাতীয়বাদ সমগ্ৰ অসমত থকা মানুহক অসমীয়া জাতীয়তাবাদ বুলি যিটো কওঁ বা জাতীয়তাবাদ যি জাতীয়তাবাদৰ অভিধাৰে আমি সকলোকে ইয়াক সম্পৃক্ত কৰিব খোজোঁ ন' ডাউট এতিয়া তেনেকুৱা ধৰণৰ চেতনা আছে ক'ব বেয়া পায় মই তেওঁলোককে কৈছোঁ তেওঁলোক ভূমিপুত্ৰ তেওঁলোকে যদি কিবা নতুন মহাজাতি সত্তা যদি আছে কওক তেওঁলোকে নামটো দিয়ক আমি সেইধৰণে আগবাঢ়িম কিন্তু আমি তথাপিও আমি সকলোৱে সন্মিলিত হৈ থাকিব কৈছোঁ তাৰমানে অসমীয়া বুলি ক'বলৈ যে বেয়া পায় মই খোলাকৈ কৈছোঁ তোমালোকে কোৱা তোমালোকে আহিছা ভূমিপুত্ৰ মানে বহু দিনৰ আগৰ পৰা ইয়াত আছা কিবা নতুন ফৰ্মুলা মহাজাতি সত্তাৰ নতুন ধাৰণা যদি আছে তেওঁলোকে কওক কিন্তু আমি সকলোৱে মিলি সন্মিলিত আজি যিহেতু স্বীকৃতিপ্ৰাপ্ত অসমীয়া মহাজাতি সত্তাৰ এটা জাতীয়তাবাদৰ আধাৰ আমাৰ আছে বা আমি সকলোৱে স্বীকাৰ কৰিছোঁ বা বহু দিনৰ পৰা আমাৰ মাধৱদেৱৰ তেওঁলোকৰ আগৰ পৰা চুকাফা নৰনাৰায়ণৰ দিনৰ পৰা এটা ক্ৰমবিৱৰ্তনৰ বাটেৰে আহি এটা জাতি গঠন প্ৰক্ৰিয়া এটা গঢ় লৈ উঠিছে সেইটোত আমি সকলো আমাৰ নিজৰ আইডেণ্টিটি আছে আহোমৰো আছে বড়োৰো আছে ৰাভাৰো আছে তিৱাৰো আছে কাৰ্বিৰো আছে মিচিঙৰো আছে কিন্তু আমি সকলোৱে সন্মিলিতভাৱে কিবা এটা যিটো জাতি সত্তাৰ এটা জাতীয়তাবাদী ধাৰা আমি একত্ৰিতভাৱে কৰিব খুজিছোঁ তাত সকলোকে লোৱাৰ যিটো দায়িত্ব এইটো আমি পালন কৰিবলৈ বন্ধ কৰিব নালাগিব আপুনি বিজেপিৰ ট্ৰাম্প কাৰ্ডখনত আঘাত কৰিব খুজিছে নেকি বাৰু এতিয়া মই কথাটো এইটো সুধিছিলোঁ কেলৈ সুধিছোঁ মই যে মই আপোনাক প্ৰশ্নটো কৈছিলোঁ যে যিখিনি খোলাকৈ কৈছোঁ ধৰক অসম গণ পৰিষদ আছে অকণমান যদি কাষৰীয়া কৰি যাওঁ মিচিংসকল গণশক্তি আছিল ৰাভা আছিল তিৱা আছিল আপোনাৰ ধৰক কাৰ্বিসকল আছে ডিমাচাসকল আছে এতিয়া সেই আমি ধৰক চকুৰ আগতেই তেখেতসকলৰ যিখিনি সত্তা আছিলে বা যিখিনি ধৰক সেই ক্ষুদ্ৰ বুলি নকওঁ যে সেই নিৰ্দিষ্ট এলেকা ভৌগোলিক এলেকাটোৰ ভিতৰত তেখেতসকলৰ এটা স্বকীয় পৰিচয় আছিল আপোনাৰ ধেমাজিয়েই হওক বা সেইটো গণশক্তিৰ এটা সুকীয়া পৰিচয় আছিল মধ্য অসমত তিৱাসকলৰ এটা সুকীয়া পৰিচয় আছিল আপোনাৰ দুধনৈ বা এই অঞ্চলটোত ৰাভাসকলৰ এটা সুকীয়া পৰিচয় আছিল বা বৰভূমিৰ কথা নকওঁৱেই কাৰ্বি পাহাৰত কাৰ্বিসকলৰ বা ডিমা হাছাওত ডিমাচাসকলৰ চকুৰ আগত আমি সেইটো সলনি হোৱা দেখা পাইছোঁ চকুৰ আগত আপোনাৰ গণশক্তিৰ পৰা আহি পেলাই বিজেপি হৈছে ৰাভাৰ পৰা আহি পেলাই বিজেপি হৈছে তিৱাৰ পৰা আহি পেলাই বিজেপি হৈছে আপোনাৰ BPFৰ পৰা আহি পেলাই বিজেপি হৈছে কাৰ্বিৰ পৰা বিজেপি ডিমাচাৰ পৰা বিজেপি ক'ৰবাত হয়তো পুলিয়ে পোখাই বিজেপি হৈছে আপুনি তাৰ পৰা কিবা ছিগনেল পাইছে নেকি মোৰ প্ৰশ্নটো সেইটোহে মানে ছিগনেলৰ কথা মই নকওঁ কিন্তু সেইটো সম্ভাৱনা নিশ্চয় থাকিব তেওঁলোকো অভিজ্ঞতাৰে পুষ্ট চকুৰ আগত দেখিছে নিজে তুলি তালি ডাঙৰ দীঘল কৰা দল এটা মানে ডাঙৰ আগবঢ়াই লৈ যোৱা দল এটা হঠাৎ কোনোবাই হাইজেক কৰি লৈ গুচি গৈছে মানে বিজেপিৰ দৰে আগ্ৰাসী শক্তিৰ ওচৰত আঞ্চলিক শক্তিবোৰৰ তেওঁলোকৰ যে নিৰাপত্তা নাই তেওঁলোক যে লাঞ্ছিত তেওঁলোকে যে নিজে ভবাৰ ধৰণে নিজৰ অধিকাৰ বিচৰা সংগ্ৰামখন আগবঢ়াই লৈ যাব পৰা নাই এইটোতো নিশ্চিত কথা গতিকে আজি বিভিন্ন ধৰণৰ এইটো এনেকুৱা এখন আগ্ৰাসী চৰকাৰ অতি প্ৰতিশোধ পৰায়ণ এখন চৰকাৰ তাৰ কাৰণে বহু শক্তিয়ে এটা সাফোকেটেড হৈ তেওঁলোকৰ লগৰ পৰা আঁতৰি আহিব পৰা নাই কিন্তু তেওঁলোকবোৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে মই আপোনাক ছিগনেল আছে বুলি নকওঁ ছিগনেল আছে নাই সময়ে ক'ব গতিকে মই সেই গোটেই বাটটো খোলা ৰাখিছোঁ আৰু তেওঁলোকো মই ভাবোঁ যে আমি যিটো শক্তিশালী জাতীয়তাবাদী এটা সমন্বয়ৰ এখন প্লেটফৰ্ম কৰিব খুজিছোঁ সেইখন আমি গঢ়ি তুলিব পাৰিম আৰু ২৬ত তাৰ প্ৰতিফলন হ'ব
মই এটাই কথা কওঁ আপোনাক মই ছিগনেল নাই পোৱা বুলি কৈছোঁ যে 26ত তাৰ প্ৰতিফলন কামটো বৰ সহজ নহয় কিন্তু যথেষ্ট টান তেওঁলোকো অভিজ্ঞতাৰ পুষ্ট কাৰ্বি আংলঙতো অভিজ্ঞতা পায় তেওঁলোকে পাইছে বড়ো ভূমিতো তেওঁলোকে বিটি এডি কক বিটি আৰ কক দুইটাতে তেওঁলোকে অভিজ্ঞতা পাইছে BPF-এও বুজি পাইছে EPPL মই ক'ব খোজা নাই বিজেপিৰ লগত এতিয়া যিহেতু আছে তেওঁলোকে বুজি পাইছে গণশক্তিৰ নেতাসকলেহে তেওঁলোকে যি পাব লগা প্ৰাপ্য অধিকাৰ বা তেওঁলোকে সা সুবিধা পাইছে কমন মানুহৰ চেণ্টিমেণ্ট লুৰিণ গগৈ ডাঙৰীয়া মই যদি আপোনাক এনেকৈ সোধোঁ যে যিটো এইটো মই বুলিয়ে নহয় বহুজন অসমীয়াৰ বা যিসকলে আঞ্চলিকতাবাদী শক্তিবিলাকক উত্তৰণৰ কাৰণে বহু চেষ্টা কৰে সাধাৰণ মানুহ যিবিলাকৰ কোনো ৰাজনৈতিক দিশটোৰ লগত দূৰছে কোনো লেনা দেনা নাই আমাৰ যিসকল জাতীয়তাবাদী নেতা ৰাজনীতিত ভৰি দিছে তেখেতসকলৰ বিৰুদ্ধে এটা কমন এলিগেশ্যন যে তেখেতসকলে ক্ষমতাত অধিষ্ঠিত নোহোৱালৈকে চব ঠিকে থাকে কিন্তু ক্ষমতা পোৱাৰ পিছত তেখেতসকলে ইমান বেছি পাভলুটি মাৰে সেয়া মই অসমীয়া যিটো মেইন ষ্ট্ৰীম অসমীয়া বুলিয়ে কওঁ বা বিভিন্ন জনগোষ্ঠীয় জাতীয়তাবাদৰ কথাই কওঁ সেয়া লাগিলে প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱালৰ পৰা অতুল বৰাৰ পৰা ভুৱন পেগুলৈকে যিখিনি মানুহৰ কথা বতৰাই সমাজ এখন উদ্বুদ্ধ কৰিছিল আপোনাক স্বীকাৰ কৰিছোঁ আপোনাৰ কথাটো লুৰিণজ্যোতি গগৈ তেনেকুৱা নহ'ব বুলি আমি কেনেকৈ সেইটো নহয় সেইটো চিন্তাই নকৰিব তেওঁলোকৰ এইটো যিটো জাতীয় এইটো মই জাতীয় বিৰম্বনা বুলি তেওঁলোকে কৰা কাম কাজ প্ৰফুল্ল মহন্ত ভৃগু ফুকন ভগৱানৰ পিছৰে মহাপুৰুষৰ দৰে অৱতাৰী পুৰুষ আছিল মহাপুৰুষ বুলি নকওঁ অৱতাৰী পুৰুষ অসমৰ দিগন্ত প্ৰফুল্ল মহন্ত বুলি কয় তাৰপিছত সৰ্বানন্দ সোণোৱাল যেতিয়া আহিলে জাতীয় নায়ক হৈ গ'ল এই যিটো পৰিক্ৰমা আৰু এগৰাকী সংগ্ৰামী নেতা আপুনি কৈছে ভুৱন পেগু বা অনুজ পেগু একজেক্টলি তেওঁলোকৰ বা টংকেশ্বৰ এটা সময়ৰ টংকেশ্বৰ গতিকে এইসকলৰ যিটো মানে প্ৰমোদ বড়ো তেওঁলোকৰ যিটো নিজৰ ব্যক্তি স্বাৰ্থ আৰু ক্ষমতাৰ কাৰণে নিজৰ গোটেই জাতীয় আদৰ্শ বা যিটো গোটেই কথাটো যিটো জলাঞ্জলি দিয়া যিটো কথা বতৰা এইটো মই ভাবোঁ যে আমাৰ কাৰণে জাতিটোৰ কাৰণে বৰ দুখজনক এখন ছবি এটা পৰিৱেশ এইটোও যাতে সদায় হৈ নাথাকে আমি কোনোবাই নহয় কোনোবাই কৰিব লাগিব মোৰ শক্তি কিমান মই নাজানো কিমানলৈকে মই অকলে মই বুলি ক'লেতো এটা অহংকাৰী কথা আমিবোৰে কিমানলৈকে যুঁজিব পাৰোঁ এইটো আমি নাজানো কিন্তু মই আপোনাক কথা দিছোঁ মোৰ নিজৰ কথাটো মই যিহেতু জানো মোক অন্ততঃ সেইটো পজিশ্যনত কেতিয়াও নাপায় আৰু কাৰণ মই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰাই নাই যিমান পাৰি মই এই যিটো ধাৰা এইটোক যাতে মানুহে পুনৰ উজ্জীৱিত হয় বিশ্বাসৰ মাজলৈ পুনৰ ঘূৰি আহে আস্থাৰ মাজলৈ যাতে এই ধাৰাটো পুনৰ ঘূৰি আহে তাৰ কাৰণে যিমান পাৰি সৰ্বোচ্চ উজাৰি কৰিম আৰু মই ভাবোঁ যে বৰ বেছি দিন নালাগে খুব সোনকালে ঘূৰি আহিব এতিয়াও মানুহৰ মাজত অবিশ্বাসৰ সন্দেহৰ এটা বাতাবৰণ আছে মোক মানে প্ৰফুল্ল ভৃগুৱে এইটো কৰিলে সৰ্বানন্দ এইটো কৰিলে লুৰিণে কিয় নকৰিব এইটো প্ৰশ্ন কমন মানুহৰ মাজত আছে থকাটো উচিত প্ৰশ্ন মোক চাই থকাটো উচিত কিন্তু মই ৰাইজক কথা দিছোঁ যে ভৃগু প্ৰফুল্ল তেওঁলোকৰ সমান আমি নেতাও নহয় সৰ্বানন্দ সোণোৱালৰ সমানো আমি নেতা হোৱা নাই আমি সাধাৰণ এগৰাকী জাতীয় সৈনিক আৰু সেৱক হ'বলৈ চেষ্টা কৰিছোঁ এগৰাকী জাতীয়তাবাদী যোদ্ধা হ'বলৈ চেষ্টা কৰিছোঁ কিন্তু আদৰ্শত তেওঁলোকে যিটো কম্প্ৰমাইজ কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে ডাঙৰ মন্ত্ৰী হ'বৰ কাৰণে গোটেই জাতীয় প্ৰশ্নবোৰ জলাঞ্জলি দিলে জাতীয় সংকটৰ সময়ত তেওঁলোকে মৌন হৈ থাকিলে চাৰেণ্ডাৰ আত্মসমৰ্পণ কৰিলে সেনেকুৱা কাম কেতিয়াও কোনো কাৰণতে লুৰিণজ্যোতি গগৈয়ে নকৰে এই কথা আপোনাক কথা দি থৈছোঁ কিন্তু মই ঠিক আছে সেইটোত মই আপোনাৰ সত্তাটোৰ কথা অসমৰ মই নক'বও নালাগে বাৰু মই এইটোৱে আশা কৰোঁ আৰু সময়ত অপেক্ষা কৰিব ডেফিনেটলি কিন্তু ধৰক এই যিটো আপুনি গোটেই আপোনাৰ যিটো ইনক্লুচিভ পলিটিক্সৰ কথা কৈছে ৰিজনেলিজিমৰ কথা কৈছে আপুনি ধৰক বহু বাধা বিঘিনি তাত আহিব ইছ্যু ভিত্তিক বাধাও আছে তাত বহুত আছে এই ধৰক মই যদি কওঁ এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে যথেষ্ট আপুনি জনজাতিসকলৰ স্বাৰ্থ এফালে খৰ্ব হ'ব আৰু এফালে যিসকলে জনজাতি বিচাৰি আছে বড়ো সংগ্ৰামীসকলে ছেপাৰেট ষ্টেটৰ কথা একজেক্টলি সেই ধৰণৰ বস্তুবিলাকত আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব নিশ্চয় এইবোৰ আমি আচলতে যি বিচাৰোঁ সেই কথাটো আমি ক'ম আমি বহুত কথা বতৰা পাতিব লাগিব চাওক কিছুমান ইছ্যু আমাৰ তেওঁলোকৰ লগত সহমত নাথাকিব কিছু বিৰোধিতা থাকিব কাৰণ আমি যিটো মানে যিটো ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ বা সকলোকে লৈ কৰা জাতীয়তাবাদৰ কথা কৈছোঁ
তাত অকণমান দ্বন্দ্ব থাকিব কিন্তু তাৰ মাজত যিবোৰ মানে নিমিলা বিষয় যিবোৰ আঁতৰাই ৰাখি মিল থকা বিষয়বোৰ প্ৰথমে আমি আৰম্ভ কৰিব লাগিব আধাৰটো তৈয়াৰ কৰিছোঁ ধুনীয়াক তাৰপিছত কথা বতৰা হ'ব ডায়লগ হ'ব তাৰপিছত আমি কথা বতৰা পাতিম আজি আমি তেনেকুৱাকৈ বেলেগে থাকিব পৰা পৰিৱেশ আছেনে নাই এইও কথা পাতিব লাগিব বা আমাৰ যিটো অতদিনে আমাৰ গেপ এটা হৈ গ'ল আমাক তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ নাপালে শোষণেই কৰি থাকিলে পাহাৰসমূহত দিব লগা অধিকাৰ নিদিলে তেওঁলোকৰ কেৱল মাত্ৰ শোষণ মানে এক্সপ্লয়টেশ্যনে বিভিন্ন সময়ত কৰি থাকিলে এই কথা বতৰাবোৰ আমি পাতি মেলি আগবঢ়াব লাগিব তেওঁলোকক আমি উন্নয়নৰ যাত্ৰাত আগবঢ়াই লৈ যাব লাগিব এইবোৰ সেইকাৰণে আমি প্ৰথম এক হৈ লৈ আহোঁ এখন মঞ্চত থিয় হৈ লৈ আহোঁ এনেকুৱা বহুত জটিলতা থাকিব বহুত আদৰ্শগত ইছ্যু ভিত্তিক আমাৰ দ্বন্দ্ব থাকিব বিৰোধ থাকিব কিন্তু এইবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰোঁ কেনেকৈ মিনিমাইজ কৰোঁ একেবাৰেতো শেষ একো নহয় কিন্তু মাজ ৰাস্তা যিটো কয় তাৰমানে বৌদ্ধ দৰ্শনে যিটো মধ্যম পন্থাৰ কথা কয় আমি সেইটো বিচাৰি উলিয়াব লাগিব কাৰণ আমি একলগ হৈ থাকিবলৈ হ'লে তেওঁলোকেও কিছু এৰিব লাগিব আমিও কিছু এৰিব লাগিব এৰা ধৰাৰ মাজেৰে সকলোৱে একেলগ হৈ থাকিব পৰা এটা জাতি হৈ থাকিব পৰা এটা মহাজাতি হৈ থাকিব পৰা যিটো ৰণকৌশল সেইটো গঢ়িবৰ কাৰণে আমাৰ সকলোৰে নিশ্চয় দায়িত্ব আছে মই এইটো দায়িত্ব বুলিয়েই ভাবোঁ চেষ্টা কৰিম সকলোৱে চেষ্টা কৰিব লাগিব আন মানুহেও চেষ্টা কৰিব লাগিব আমাৰ যিসকল বুদ্ধিজীৱী আছে সমাজ জীৱনৰ আমাৰ যিসকল মাৰ্গদৰ্শক আছে তেওঁলোকৰো এটা নিশ্চয় এটা ভূমিকা থাকিব তেওঁলোকৰ সহায় সহযোগিতাও ল'ম গতিকে আমি সকলোৱে মিলি জাতীয়তাবাদটো আৰু একেবাৰে ৰাজনৈতিক দলকেইটাৰ মাজত থকা বিষয় নহয় জাতীয়তাবাদৰ এটা বিশালতা আছে জাতীয়তাবাদৰ লগত আমাৰ জাতিটোৰ অৰ্থনীতি জাতিটোৰ সাহিত্য সংস্কৃতি জাতীয়তাবাদী আন আধ্যাত্মিক চিন্তা চেতনাৰ কথা বতৰাবোৰ যাৰ কথা শংকৰ মাধৱ বা গোপাল বা অনিৰুদ্ধ সকলোৰে কথা যেতিয়া আহে এই গোটেই সামূহিক যিটো জাতীয় চেতনা বা জাতীয়তাবাদৰ আধাৰ এইটো আমি কেনেকৈ সকলোৰে মাজত পুনৰুত্থান কৰিব পাৰোঁ কেনেকৈ সকলোৰে হৃদয়ত দিব পাৰোঁ যাতে আমাক কোনো আগ্ৰাসী শক্তিয়ে আমাৰ যিবোৰ সম্বল বা আমাৰ যিটো সত্তা ইয়াক যাতে উৰুৱাই লৈ যাব নোৱাৰে কাৰণ আগ্ৰাসনটো চলি আছে বিভিন্ন আক্ৰমণ ক'ব নোৱাৰাকৈ সাংস্কৃতিক আধ্যাত্মিক সকলো ধৰণৰ আগ্ৰাসন এটা চলি আছে তাৰ মাজত আমাৰ যিটো মানে আত্মপ্ৰতিষ্ঠাৰ যিটো সংগ্ৰাম আমাৰ নিজৰ আইডেণ্টিটিটো ৰক্ষা কৰাৰ যিখন সংগ্ৰাম তাৰ লগত জাতীয়তাবাদৰ বিশালতা জড়িত হৈ আছে পলিটিক্সটো এটা ৰাজনীতি এটা পাৰ্ট তাৰ আমাৰ বিশাল যিখন জাতীয় সংগ্ৰাম যিখন ডাঙৰ জাতীয় সংগ্ৰাম তাৰ কাৰণে বাকী কথাবোৰ আমি পাহৰি গ'লে নহ'ব ৰাজনীতিয়ে ক্ষমতাত থাকিলে এই কথাবোৰ নিশ্চয় নেতৃত্ব দিয়ে অৰ্থনীতিৰ কথা বা সমাজ সংস্কৃতিৰ কথা সমাজৰ কথাটো তাৰ উপৰিও বেলেগ কথাও জড়িত হৈ থাকে গতিকে আমি তেনেকুৱা ধৰণৰ এটা চিন্তাৰে গোটেই কথাবোৰ আগবঢ়াই লৈ যাব খুজিছোঁ আৰু সেইকাৰণে জাতীয়তাবাদী পতাকাৰ তলত সকলোকে যি দলীয় ৰাজনীতি নাই কৰা তেওঁলোককো কেনেকৈ আনিব পাৰোঁ সেইটো হ'ল আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু আটাইতকৈ ডাঙৰ মানে আমাৰ এটা দায়িত্ব জাতীয় দায়িত্ব সেই দায়িত্বটো আচলতে আমি চেষ্টা কৰি আছোঁ পালন কৰিবলৈ কেতিয়া হয় ক'ব নোৱাৰোঁ আৰু এইটো সকলোৰে সহযোগিতা লাগিব সময় শেষ হৈ আহিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই 3টা প্ৰশ্ন কৰিম আৰু সেইকেইটা প্ৰশ্ন খুব পোনপটীয়া প্ৰশ্ন আচলতে আৰু খুব এনেকুৱা নহয় যে খুব বেছি তত্ত্বগধুৰ কিবা কথা মানুহে জানিবও বিচৰা সাধাৰণ মানুহে জানিব বিচৰা 3টা সৰু প্ৰশ্ন প্ৰথম প্ৰশ্নটো আচলতে মোৰ জানিবলৈ মন যায় যে আপোনালোক এটা বিৰোধী ঐক্য মঞ্চত আছে বিশেষকৈ বিৰোধী ঐক্য মঞ্চত কংগ্ৰেছটো এটা পৃথক কথা আটাইতকৈ চৰ্চা চলি থকা নামকেইটা বিৰোধীৰ মানে কংগ্ৰেছ ব্যতিৰেকে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আৰু আপোনালোক দুইজন নেতাই যথেষ্ট যুক্তিবাদী বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত সৰব নেতা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মাজত সংঘাত হৈছেনে এই বিৰোধী ঐক্য মঞ্চত কোনো কাৰণত সংঘাতটো কেতিয়া হ'ব যেতিয়া স্বাৰ্থৰ কথা থাকিব যুক্তি ডেফিনেটলি হ'ব এতিয়া সেইকাৰণে তেখেতে দিয়া নেৰেটিভ এটাৰ লগত মূলটো নমিনা এইটো ডেমক্ৰেচি মই মোৰ কথাটো কমেই ডেফিনেটলি এইটো কমেণ্ট বিতৰ্ক হ'ব লাগিব এইটোত আৰু মই জানো যে অসমৰ সমাজ জীৱনত অখিল গগৈক কোনেও অস্বীকাৰ কৰিব নোৱাৰে অখিল গগৈ এটা সত্তা অখিল গগৈ দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে এটা দল আৰু এটা ধাৰা প্ৰতিষ্ঠা কৰাটো সৰু কথা নহয় আৰু তেওঁ আমি যেতিয়াবোৰ আমি ধৰক আমি মানে কৰ্মকৰ্তা আছিলোঁ তেতিয়া তেওঁ নেতা আজিৰ পৰা আমাতকৈ ছিনিয়ৰো তেওঁ সেইটো সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হ'ল অসমৰ মানুহে তেওঁক জানে সম্পাদক হ'ল সভাপতি হ'ল তেওঁ এটা প্ৰতিষ্ঠিত নাম তেওঁ সংগ্ৰাম আমাৰ চাইকেল চলাই থকা সংগ্ৰামী যাত্ৰাটো আমি নিজেই দেখিছোঁ গতিকে তেওঁক কেতিয়াও কোনেও অস্বীকাৰ কৰিব নোৱাৰে আদৰ্শগত দ্বন্দ্বটো থাকিব
চিন্তাৰ দ্বন্দ্ব যুক্তিৰ দ্বন্দ্ব থাকিব সেইটো নাথাকিলে হয় নাই সেইটো আমি বিচাৰোঁ সেইকাৰণে মই ভাবোঁ যে তেখেতৰ ভূমিকা ২৬ চনত যথেষ্ট গুৰুত্বপূৰ্ণ এবাৰো তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত তেখেতৰ যিটো ভূমিকা অতি শক্তিশালী আৰু সেইটোৱে মোক মানে আমাৰ সকলোকে শক্তি দিছে বহুত এটা আধাৰ তৈয়াৰ কৰি দিছে গতিকে এই কথাটো কেতিয়াও কোনো কাৰণতে সংঘাত দ্বন্দ্ব থাকিব নোৱাৰে মোৰ ফালৰ পৰাতো কেতিয়াও নাই মোক এটা সময়ত RSS বুলি তেওঁ প্ৰেছ মিট দি কৈছিলে মইতো একো কোৱা নাই মই এইটো জানো যে সময়ে ক'ব মই কোন হয় মই কি হয় এইটো এটাও কাউণ্টাৰ কৰা নাই কেতিয়াবা বেলেগ কিবা ক'লেও মই নকৰোঁ সাধাৰণতে কাৰণ মই অনুজ জানো কেতিয়াবা অলপ জ্যেষ্ঠ তেওঁ কেতিয়াবা কৈ দিব পাৰে ২-৪টা কথা মই যিহেতু মই ভাই নিচিনা মই কেতিয়াও কথা ৰিয়েক্ট নকৰোঁ এইবোৰ যিবোৰ কৈছোঁ এইটো এটা লজিকেল এটা যুক্তিপূৰ্ণ এটা এতিয়া কথাটো হ'ল আপুনি অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰা আৰু জাতীয় সংগঠনৰ পৰা আপুনি ৰাজনীতিলৈ আহিছে মোৰ ২ নম্বৰ প্ৰশ্ন শেষৰ ২ নম্বৰটো আৰু এটা শেষৰটো আছে মই যদি আপোনাক সোধোঁ অকল আপোনাৰ মাতৃ সংগঠন দুটাৰ কথাই কোৱা নাই আচলতে যদিও বা আমাৰ বহু জাতীয় দল সংগঠনসমূহ অৰাজনৈতিক সংগঠন বা অৰাজনৈতিক সংগঠনৰ স্বকীয়তা চৰিত্ৰ গোটেইখিনি তেখেতসকলে মেইনটেইন কৰে বা বৰ্তাই ৰখাটো জৰুৰী আৰু সেইটোৱেই মৌলিক কথা কিন্তু যেতিয়া ধৰক নিৰ্বাচনৰ সময় বিশেষকৈ আমি বিগত সময়টো দেখিছোঁ সেই অৰাজনৈতিক যিটো ভূমিকা বা চৰিত্ৰ সেইটো বৰ্তাই ৰাখিও সংগঠনসমূহে এটা ভূমিকা গ্ৰহণ কৰে নিশ্চয় আৰু কৰাটো প্ৰয়োজন এইবাৰ ২০২৪ যিটো লোকসভা নিৰ্বাচন হৈ গ'ল তাত অসমৰ অৰাজনৈতিক জাতীয় দল সংগঠনে গ্ৰহণ কৰা ভূমিকাক লৈ আপুনি সুখী নে মই একচুৱেলি সঁচা কথা ক'ব গ'লে তেওঁলোকে কি ভূমিকা ল'লে এইবাৰ মই ক'ব নোৱাৰোঁ মানে যিটো আগতে এটা নেৰেটিভ এটা ছ'চিয়েলি গোটেই কথাটো যায় মানে অসমৰ ৰাইজৰ ভূমিকা কি হ'ব অসমৰ ৰাইজৰ ভূমিকা কি হ'ব ছাত্ৰ সন্থাই মই থাকোঁতে আমি এটা প্ৰেছ ৰিলিজ আমাৰ এক্সিকিউটিভ আৰু ডেলিগেট মিটিঙত এটা সিদ্ধান্ত আমি লৈ কওঁ যে এইবাৰ পৰিৱৰ্তনৰ কাৰণে ৰাইজে ভোট দিব লাগে এবাৰ জাতীয়তাবাদী শক্তিসমূহক ভোট দিব লাগে এনেকুৱা ধৰণৰ কথা আমি কিছুমান কওঁ যে জাতীয়তাবাদী শক্তিসমূহৰ পক্ষত যিসকলে জাতিক অন্যায় কৰিছে তেওঁলোকক বিৰোধ কৰিবলৈ এনেকুৱা কিছু কথা কওঁ এইবাৰ কৰিছে নাই কৰা মই যিহেতু এটা পৰ্যায়ত কৰিছে ধৰক কাৰ কথাটো আহিছে কিন্তু ধৰক মই এইটো কথা কৈছোঁ যে অকল মই সদৌ অসম ছাত্ৰ সন্থা বুলি কোৱা নাই দেই সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰম্ভ কৰি অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি পেলাই যিমান মই এটা আপোনাৰ বৃহংগম দৃষ্টিত কথাটো কৈছোঁ প্ৰতিটো বিভিন্ন জনগোষ্ঠীয় দল সংগঠনসমূহৰ কথা আছে গোটেই বস্তুটো যিসমূহ সংগঠনে আমিতো আৰু নিৰ্বাচনৰ সময়ত যদি আমি মৌন হৈ থাকোঁ সকলোখিনি নাই কোনো থকা নাই কিন্তু মই এটা কথা উদাহৰণ দিব বিচাৰিছোঁ যে এটা সময়ত যিখিনি সময়ত আমি সৰব হ'ব লাগে সেইটো সময়ত যদি আমি মৌন হৈ থাকোঁ নীৰৱ হৈ থাকোঁ বাকী সময়ছোৱাত যদি আমি কৈ থাকোঁ আমুকটো নহ'ল তেতিয়াতো হয়তো অকণমান সেইটো ভুল হ'ব গোটেই বস্তুটো মোৰ ধাৰণা মই নাজানো গতিকে তেনেকুৱা যিটো ধৰক আপুনি প্ৰাৰ্থী আপুনি মোক কৈছে যে নিৰ্বাচনৰ ধামখুমীয়াত মই গম নাপালোঁ কিন্তু আপুনি গম নোপোৱাকৈ থকাটো উচিত আছিল নে নাই মই আচলতে সেই কথাটো ঠিকেই কৈছে আপুনি মানে সৰব ভূমিকা হ'লে নিশ্চয় গম পালোঁ হ'লে খুব শক্তিশালী সৰব ভূমিকা সকলো সাহিত্য সভা জনগোষ্ঠীয় জাতীয় সংগঠন মানে মই এইটো কোৱা নাই যে লুৰিণ গগৈক ছাপোৰ্ট কৰিব লাগে বুজি পাইছে কথা নালাগে লুৰিণ গগৈক ছাপোৰ্ট কৰিব লাগিব বিৰোধী ঐক্য মঞ্চক ছাপোৰ্ট কৰিব লাগিব বিজেপিক বিৰোধিতা কৰিব লাগিব সেইটো নহয় কিন্তু ভূমিকাটো মানে পলিটিকেল এটা যিটো মেছেজ ৰাজনৈতিক যিটো বাৰ্তা সেইটো নিশ্চয় থাকিব লাগিব জাতীয় সংগঠনসমূহৰ সেই ধৰণৰ পৰিৱেশ মই এবাৰ দেখা নাই বাৰু মই আচলতে ধামখুমীয়াত আছোঁ সেইকাৰণে কাৰণ ভিজিবিলিটি থাকিলেতো দেখা পালোঁ হয় কাৰণ ভিজিবিলিটি নাই আপোনাক গতিকে কাৰণ চাওক আগতে এইবোৰ দৃষ্টিভংগী আমি প্ৰকট কৰিছিলোঁ মোৰ যিমান দূৰ মনত আছে যে যেতিয়া 14 চনৰ নিৰ্বাচনৰ আগত 16 চনৰ নিৰ্বাচনৰ আগত আমাৰ এটা দৃষ্টিভংগী আছিলে যে এই যিসকল জাতীয়তাবোধ সম্পন্ন ব্যক্তি তেওঁলোকক আপোনালোকে হেৰি কৰিব বা যিসকলে জাতিক অন্যায় কৰিছে তেওঁলোকক ভোট নিদিব এনেকুৱা ধৰণৰ কিবা এটা কথা মানে আমাৰ এটা পলিটিকেল পাৰ্টিৰ মানে পোনপটীয়াকৈ কাৰোবাৰ পক্ষত অৱস্থান নকৰাকেও এটা বক্তব্য ৰাজনৈতিক বক্তব্য গৈছিল আৰু কিছু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মানে এটা গঢ় লৈ উঠিছিল কিন্তু এইবাৰ সম্ভৱতঃ এইটো হৈ উঠা নাই মোৰ দৃষ্টিত সেইবাৰ হৈ উঠাটো মই ভাবোঁ যে প্ৰয়োজন কাৰণ এইটো কাৰণেই প্ৰয়োজন যদিও এপলিটিকেল কোনো পলিটিকেল পাৰ্টিৰ তেওঁলোকৰ ষ্টুডেণ্ট বা ইউথ অৰ্গেনাইজেশ্যন তেওঁলোক নহয় কিন্তু তেওঁলোকে ৰাজনৈতিক বিষয়বোৰতে তেওঁলোকে
কাম কাজ কৰি থাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয় আমাৰ বিদেশী নাগৰিকৰ সমস্যাৰ কথা কয় সব পলিটিক্যাল ক্লজ 6 অসম চুক্তি ক্লজ 6 অসম চুক্তি গতিকে তেওঁলোক নন পলিটিক্যাল নহয় তেওঁলোক এপলিটিক্যাল গতিকে এপলিটিক্যাল অৰ্গেনাইজেশ্যন হিচাপে তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিভংগী এটা তেওঁলোকে পোষ্টাৰ বেনাৰ মাৰিব নালাগে তেওঁলোকে ভোট ভিক্ষা কাৰো হৈ কৰিব নালাগে কিন্তু ৰাজনৈতিক দৃষ্টিভংগী এটা নেৰেটিভ ক্ৰিয়েট কৰা পৰিৱেশ এটা তৈয়াৰ কৰা তেওঁলোকৰ দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগত যোগাযোগ আছেনে যোগাযোগ আছে তেখেতক মানে সকলো সময়তে ফোন নাই নকৰোঁ কিন্তু যেতিয়া প্ৰয়োজনীয় সময় নিশ্চয় ফোন কৰোঁ আশীৰ্বাদ দিয়েনে নাই নিশ্চয় মইতো এইটো আশাই কৰোঁ কাৰণ জ্যেষ্ঠ এইটো আগতেও মই কৈছোঁ আপোনাৰ হেৰিতে কৈছোঁ সাক্ষাৎকাৰতে মই কৈছোঁ যে আমি আঁচু কৰিবলৈ শিকা মানুহ দুগৰাকী কোন এগৰাকী সৰ্বানন্দ সোণোৱাল এগৰাকী সমুজ্জ্বল ভট্টাচাৰ্য এইটো নো ডাউট অসমত আটাইতকৈ প্ৰফুল্ল মহন্ত আৰু ভিগু ফুকনৰ পিছত অসমৰ সমাজ জীৱনত ছাত্ৰ সন্থা হিচাপে প্ৰভাৱিত কৰা নেতা দুজনে সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া গতিকে আমি তেওঁলোকৰে শিষ্য তেওঁলোকে দেখুৱাই যোৱা বাটেৰে বাট বুলি আজি আহি সেইটো ৰাজনৈতিক ক্ষেত্ৰ যদিও আদৰ্শটো তাত অংকুৰিত হৈ অহা আদৰ্শটো লৈয়ে আমি যুঁজি আছোঁ গতিকে মই ভাবোঁ যে নিশ্চয় তেওঁলোকৰ আদৰ্শ মানে তেওঁৰ আশীৰ্বাদ থাকিব 100% আশীৰ্বাদ থাকিব বুলি মই বিশ্বাস কৰোঁ কাৰণ চক বাকী আমাৰ মানে কথা বতৰা সঘনাই নহ'লেও আমাৰ মানে সদ্ভাৱ সদায় তেখেতৰ প্ৰতি আছে তেখেতৰ চিন্তা তেখেতৰ আদৰ্শ তেখেতৰ কৰ্মৰাজি তেখেতক যি শিকিছোঁ তেখেতসকলৰ পৰাই শিকিছোঁ মই অনুষ্ঠানটো সামৰিম এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী কি হয় মই নাজানো 4 জুনৰ পিছত আমি কোনটো ধাৰাত কথা পাতিব লগা হয় এই ধাৰাত নে বি ধাৰাত সেইটো জনতা জনাৰ্দনে ক'ব মানে ৰাইজে যিয়ে নিদিয়ক লাগিলে ৰাইজৰ মেণ্ডেট যোনফালে নজক লাগিলে কিন্তু ৰাইজৰ লগত ৰাইজৰ সংকটৰ সময়ত জাতীয়তাবোধ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই আজীৱন যুঁজিম এইটো কথা আজি ৰাইজক কৈ থৈ গৈছোঁ যে আপোনালোকে কেতিয়াও ভাবিব নালাগে যে জয়লাভ কৰিলে মই মাটিৰ 2 ফুট ওপৰত মোৰ ভৰি থাকিব মই সকলো পাহৰি যাম এয়া আৰম্ভণিহে এয়া জাতীয় সংগ্ৰামৰ আৰম্ভণি জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰাৰ এটা মানে এটা আধাৰহে তৈয়াৰ হৈছে বহু যোজনবাদ যাবলৈ আছে বহু কাম কৰিব লগা আছে আৰু এটা যিটো আমি ইনক্লুচিভ জাতীয়তাবাদৰ কথা আপোনাৰ লগত পাতিছোঁ বহুত প্ৰত্যাহ্বানপূৰ্ণ বহুত জটিলতা আছে গতিকে সেই কামটো সম্পন্ন কৰিবৰ কাৰণে আৰু জাতীয় জীৱনক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি যথেষ্ট দীঘলীয়া সময় আমি আগবাঢ়িব লাগিব আৰু হাৰিলেও ৰাইজে নেভাবিব যে কিবা কাৰণত মই হতাশ হৈ যাম এতিয়া মই আপোনাক শেষ প্ৰশ্নটো সেইটো আচলতে মোৰ প্ৰশ্ন নহয় আপোনাৰ মই যেতিয়া মানে চলিছে আৰু যে লুৰিণজ্যোতি গগৈ ইণ্টাৰভিউ হ'ব তেতিয়া বহু কথা বতৰা আমাৰ ইজনে সিজনো আমাৰ কথা বতৰা আছে এই প্ৰশ্নটো কৰিবচোন আপুনি ক'লে যে বহুত দূৰ বাট যাবলৈ আছে সহযোদ্ধাৰ দৰকাৰ বহুত দূৰ বাট আপুনি নকৰোঁতে মই গম পাইছোঁ প্ৰশ্ন কি কৰিবলৈ কৈ আছে নাই মই আজিলৈকেতো কৰা নাই যে বহুত দূৰ বাট যাবলৈ সহযোদ্ধা দৰকাৰ অনাগত সময় সেইবোৰতো কথা চব মানে হেৰিৰ ওপৰত ভগৱানৰ ওপৰত কথা হ'লেও সহযোদ্ধাৰ দৰকাৰ তেতিয়া শক্তি পায় নিশ্চয় গোটেইখিনি বস্তু সেইবোৰ আশা কৰিব পাৰোঁ ন অনাগত সময়ত নিশ্চয় এইবোৰতো চব সেইবোৰ পৰিকল্পনা হৈ থাকে পৰিকল্পনা চলি থাকে কিন্তু পৰিকল্পনা সমাজক জাতিক দলক সময় দিব লাগিব কিন্তু অকণমান সময় নিজকো দিব লাগিব ন নিশ্চয় পৰিকল্পনাৰ বাস্তৱ ৰূপে কেতিয়াবা কিবা কিবি বহুত ধৰণৰ কথা বতৰা কেতিয়াবা হৈ নুঠে হয় গতিকে এইবোৰ চব ভগৱানৰ ওপৰত যি লিখিছে তেনেকৈ হ'ব যি সেইটো মানে সেইটো কোনো ক'ব নোৱাৰে তিনিটা বিষয়ে কোনো ক'ব নোৱাৰে জন্ম মৃত্যু আৰু বিবাহ এই তিনিটা বিষয় কোনেও ক'ব নোৱাৰে এইটো ভগৱানে লিখা বস্তু কপালত যি লিখা আছে সেইটো হ'ব ঠিকে আছে ধন্যবাদ জনাইছোঁ সেয়া আছিল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেখেতৰ সকলোখিনি প্ৰশ্ন আমি যিখিনি তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ আপোনালোকে উত্তৰসমূহ পালে আৰু মই পুনৰবাৰ কৈছোঁ যে অহা 4 জুনৰ দিনা ৰাইজে কি ৰায় দিলে অসমৰ ৰাইজে ভাৰতৰ ৰাইজে সেয়া ৰাজহুৱা হ'ব আমি সেইখিনি কথা লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত
জিকিব হাৰিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব তাত আমাৰ ক'ব লগা একো নাই ইতিমধ্যে বিবাদ বন্দী হৈছে কিন্তু তেখেতৰ যিটো সত্তা বা তেখেতৰ যিটো আদৰ্শৰে ৰাজনীতি কৰিছে সেই আদৰ্শ আৰু সত্তাক শিৰোগত কৰি তেখেত কিমান দূৰ আগুৱাই যাব বা আগুৱাই যাব পাৰিবনে নোৱাৰে সেই প্ৰশ্নখিনিহে আমি কৰিছিলোঁ তেখেতে উত্তৰখিনি দিছে আৰু এতিয়া বিচাৰৰ দায়িত্ব ৰাইজৰ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ